Hello my warriors, welcome to Tesla Teachings. So, কেনে আছে সবে? ভাল আছা না? আশা কৰো সবে ভাল আছা। কি অলপ কি মজা লাগি আছে না নাই? গণিত পঢ়ি ম্যাথছ পঢ়ি মজা লাগি আছে? প্ৰতিফলনীয় প্ৰতি সম সংক্ৰামক কৰি ভাল লাগি আছে না নাই? ঠিক আছে। সো আজি আমি আমাৰ এক্সাৰসাইজ 1.1 ৰ হেকত আহি গৈছো। আমি 1.1 টো এতিয়া আজি আমি ভিডিঅ'ত হেক কৰিম। ওকে? সো তোমালোকে এইটো এক্সাৰসাইজৰ কাৰণে প্ৰথমৰ এটা ভিডিঅ' পালা পাৰ্ট 1 তাৰপিছত পাৰ্ট 2 এটা পালা ইটো সৰু আছিল ধৰা তাৰপিছত অনুহলনিৰ আমি কি পালো পাৰ্ট 1 আৰু ইটো হল পাৰ্ট 2 আজি ইটো হেক কৰিম আমি তাৰপিছত আমি কি ষ্টাৰ্ট কৰিম তাৰপিছত আমি ষ্টাৰ্ট কৰিম ফাংশনস ফাংশন মানে এনেকা নহয় যে কোনটো ফাংশন কোৱাচোন ফাংশন মানে হল ম্যাথছৰ ফাংশন মানে ফলন ইটো ফাংশন নহয় এই যে স্কুলত যে তোমালোকে বা কলেজত যে ডান্স কৰা এইবিলাক ফাংশন নহয় ঠিক আছে আমাৰ ম্যাথছৰ ফাংশন হ'ব আমি ষ্টাৰ্ট কৰো আমি এক্সাৰসাইজ 1.1 ৰ পাৰ্ট 2 আমি ষ্টাৰ্ট কৰো আমি লাষ্ট ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 5 লৈকে কৰিছিলো তোমালোকক মই এটা হোমৱৰ্ক দিছিলো আশা কৰিছো তোমালোকে হোমৱৰ্কটো কৰিছা ঠিক আছে তো আমি এতিয়া ষ্টাৰ্ট কৰো টাইম উইদাউট ওয়েস্টিং আওয়ার টাইম ঠিক আছে তো লাষ্ট ক্লাস আমি নাম্বার 5 লৈকে কৰিছিলো আজি আমি নাম্বার 6 ৰ পৰা বাকিখিনি আমি কন্টিনিউ কৰো এটোটো একদম ইজি এটোটো মুখে মুখে মই কৈ দিম তোমালোকে নিজে আনসার দিব পাৰিবা স্যার ইবিলাক পাৰো এতিয়া আমি এক্সপার্ট হৈ গৈছো আমি একদম এক্সপার্ট হৈ গৈছো কি আছে দেখুৱা যে 1 2 3 সংগতিৰ সংজ্ঞাবদ্ধ সম্বন্ধ আর 1 2 2 1 প্ৰতি সম কিন্তু প্ৰতিফলনীয় নহয় সংক্ৰামক নহয় ভেৰি ইজি কিয় প্ৰতিফলনীয় নহল কাৰণ 1 1 2 2 3 3 নাই ঠিক আছে তাৰ পিছত আমাৰ এটো কিয় প্ৰতি সম হ'ব না নাই প্ৰতি সম হ'ব কাৰণ প্ৰতি সম মানে উল্টা আৰু 1 2 ৰ উল্টা আৰামছে আমাৰ 2 1 দিয়া আছে সো প্ৰতি সম হৈ যাব কিন্তু আমাৰ কিয় এটো সংক্ৰামক নহল সংক্ৰামক একাৰ নহল কাৰণ এই এবিৰ কাৰণে আমাৰ ইয়াতে বিসি লগ পাইছো 2 2 কাটি দিলে থাকিল 1 1 আৰু 1 1 আমাৰ ইয়াতে নাই এই কাৰণে আমাৰ এটো সংক্ৰামক নহল এটা একদম ইজি তোমালোকে পারায় এটো আৰু টাইম ওয়েস্ট নকৰো আমি নেক্সট কোৱেশ্চনত যাও এটা কোৱেশ্চন মই থৈ দিছিলো তোমালোকৰ মনত আছে না নাই ঠিক আছে এটো কি লিখা আছে এখন কলেজৰ এটা পুথিভঁৰালৰ সকলো কিতাপৰ সংগঠে এ হলে কি আছে x আৰু y পৃষ্ঠাৰ সংখ্যা একে x আৰু y পৃষ্ঠাৰ সংখ্যা কি একে ঠিক আছে x আৰু y পৃষ্ঠাৰ সংখ্যা একে ঠিক আছে তো এটো কৰাৰ আগত মই তোমালোকৰ কাৰণে এটা কোৱেশ্চন থৈ দিছিলো যদি মনত আছে যদি আগৰ ভিডিওছ সবে চাইছা যদি মনত আছে মই এইবাৰ একে ধৰণৰ কোৱেশ্চন আহা ষ্টাৰ্ট হ'ব এটা এই কোৱেশ্চনটো আগত কৰি আহো আমি হা ঠিক আছে আমি আগত যাও এই কোৱেশ্চনটো আগত কৰি আহো মই কৈছিলো তোমালোকক কৰাম মই থৈ দিছিলো এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন সো স্টুডেন্টস কি আছে কোৱেশ্চনটো মই কৈছিলো একে ধৰণৰ কোৱেশ্চন মই কৰাম তাৰ পিছত ইটো মই থৈ দিছিলো তোমালোকৰ কাৰণে একে ধৰণৰ কোৱেশ্চন কি আছে অখণ্ড সংখ্যাৰ সংগতি z অখণ্ড সংখ্যা মানে তোমালোকে জানা অখণ্ড সংখ্যা মানে কি আছিল আমাৰ অখণ্ড সংখ্যা মানে একফালে আমাৰ পজিটিভ আছিল ৰাইট সাইডে মাজত 0 আছিল আৰু লেফট সাইডে কি আছিল আমাৰ লেফট সাইডে আমাৰ কি আছিল নেগেটিভ আছিল ঠিক আছে এবাৰ কি কৈছে আমিটো চাও ইটো আমাৰ প্ৰতিফলনীয় প্ৰতি সম আৰু সংক্ৰামক হয় নে নহয় আৰু যদি তিনিটাই হয় আমি কি বুলি কম তিনিটা হলে আমি কি বুলি কম আমি কম সমতুল্যতা সম্বন্ধ এবাৰ চাও এবাৰ চোৱা কি লিখা আছে x y x y এটা অখণ্ড সংখ্যা না x y কি সংখ্যা এটা অখণ্ড সংখ্যা তাৰ মানে প্ৰতিফলনীয় মানে কি সেম সেম আছিল x ৰ মান যি দিবা y ৰ মান কি দিবা সেমে দিব লাগিব x ৰ মান যি দিবা y ৰ মান কি দিবা সেমে দিব লাগিব এবাৰ x ৰ মান অখণ্ড না x ৰ মান যদি 1 দিয়া y ৰ মানতো 1 এ দিব লাগিব এবাৰ 1 - 1 কৰিলে কিমান পাবা কাৰণ এতে মাইনাস আছে না 1 - 1 কৰিলে কিমান পাবা 0 তো 0 এটা অখণ্ড সংখ্যা হয় না নহয় স্যার 0 এটা অখণ্ড সংখ্যা হয় ঠিক আছে বেলেগ নাম্বার দি চাও এটা কিছুমান এনেকা নকবা স্যার ইয়াতে মই কিবা হাফ দিম ইয়াতে 5/4 দিম হাফ আৰু 5/4 তোমাৰ অখণ্ড সংখ্যাত নপৰে না তেতিয়া হলে আমাৰ বাস্তৱ সংখ্যা বা পৰিমেয় সংখ্যা কব লাগিব অখণ্ড মানে কি আছিল নরমাল নাম্বার বিলাক নরমাল মানে 1 2 3 4 -1 -2 -3 -4 আৰু ধৰা 0 এবাৰ যিকোনো দুটা সেম সেম যদি অখণ্ড কাৰণ প্ৰতিফলনীয় মানে সেম সেম যিকোনো দুটা যদি সেম সেম যদি অখণ্ড সংখ্যা লোৱা ইয়াৰ মাজত যেতিয়া মই অন্তৰ মানে মাইনাস যদি কৰো আমি ডিফারেন্স যদি কৰো তেতিয়া হলে আমি তো 0 পাম আৰু 0 তো এটা অখণ্ড সংখ্যা হবই তেতিয়া হলে গ্যারান্টি আমাৰ এই সম্বন্ধটো প্ৰতিফলনীয় হবই এবাৰ কেনেকা লিখে আমি লিখা স্টাইলটো চাও let x belongs to মৌল যেতিয়া সিঙ্গেল মৌল লবা সদায় সংগতি লিখিবা x belongs to কোড আছে z ত আছে যেহেতু x minus y ও কি হ'ব সেমে হ'ব কাৰণ প্ৰতিফলনীয় মানে সেম x minus x equals to কি হল 0 আৰু 0 এটা কি সংখ্যা 0 এটা
অখণ্ড সংখ্যা হেণ্ডৰাইটিংটো অলপ ইফাল ইফাল হ'ব পাৰে 0 এটা কি সংখ্যা 0 এটা আমাৰ অখণ্ড সংখ্যা সো ইয়াৰ পৰা আমি কি পাম x, x আমাৰ ক'ত আছে ক্ৰমিক জোৰ x, x ক'ত আছে আমাৰ সম্বন্ধত আছে ফৰ অল এটো লিখিব লাগিব সকলো x অকল x লিখছো অকল x ক'ত আছে সংহতিত আছে therefore r কি r হল প্ৰতিফলনীয় বুজি পাইছা ভালকে প্ৰথমটো এই লাইনটো কৰ পৰা আহিলে এই লাইনটো আৰু কৰ পৰা আহিল আর হল আমার প্রতিফলনীয় ক্লিয়ার হল ভালকে লিখার ধরন বুঝি পাইছা সবে ঠিক আছে এবার আমি কোত যাও এবার আমি যাম প্রতিসম মানে কি আসলে উল্টা মানে x, y যদি আৰত আছে y, x কোত হ'ব লাগবো y, x আমাৰ আৰত হ'ব লাগবো হয় না নাই x, y যদি আছে উল্টা লাগবো তার মানে x, y যদি আৰত আছে তার মানে x minus y হ'ব আৰু যদি মই উল্টা লিখো তার মানে y minus x হ'ব এবার সোয়া let x, y কোত আছে মৌল লৈছো ৰে সিঙ্গেল কে কোত আছে সম্বন্ধ হ'ব না সংহতি হ'ব সংহতি হ'ব z এইবার let x, y কোত আছে x, y মোৰ আৰত আছে যদি মোৰ মই ইফালে লিখি আছো বাকিখিনি মই ইয়াৰ পৰা এইখিনি লিখি আছো ঠিক আছে যদি মোৰ x, y আৰত আছে তাৰ মানে এইটো শর্ত হ'ব কি শর্ত হ'ব x, y যদি আৰত আছে স্যার তেতিয়া হলে x minus y এটা কি হ'ব এটা অখণ্ড সংখ্যা হ'ব আরামসে এটা অখণ্ড সংখ্যা হ'ব না নাই এটা অখণ্ড সংখ্যা হ'ব আরামসে বুঝি পাইছা চাগে অখণ্ড সংখ্যা হ'ব আরামসে এইবার মোৰ যদি প্ৰতিসম হ'ব লাগে তাৰ মানে উল্টা হ'ব লাগব না একবাৰ নিজে ভাবাচোন দুটা যিকোনো অখণ্ড সংখ্যা লোৱা সাপোজ স্যার মই 5 লৈছো x ৰ মান আৰু y ৰ মান 3 লৈছো তো 5 - 3 কৰিলে মই 2 পাম এবাৰ যদি মই উল্টা কৰো তাৰ মানে মই যদি 3 - 5 কৰো স্যার মই -2 পাম তাহলে 2 ও আমাৰ অখণ্ড হল -2 ও আমাৰ অখণ্ড হল তাৰ মানে x - y যদি অখণ্ড হয় y - x তো আমাৰ অখণ্ড হৈ আছে তুমি যিকোনো উদাহৰণ লোৱা হ'বই তেতিয়া হলে এটো আমাৰ প্ৰতিসম হ'ব নে নাই এটো আমাৰ প্ৰতিসম আরামসে হ'ব তেতিয়া হলে ইয়াৰ পৰা আমি কি লিখিব পাৰিম উল্টাটো y - x এটা অখণ্ড সংখ্যা হৈ যাব তাৰ মানে y, x কোত আছে আৰত আছে ফৰ অল x, y কোত আছে z ত আছে therefore r কি হ'ব প্ৰতিসম বুজি পাইছা ভালকে therefore r কি হল প্ৰতিসম লিখাৰ ধৰণটো বুজি পাইছা লিখাৰ ধৰণ কিন্তু বদলি না যায় ইয়াৰ পৰা কিন্তু বাকি অংকবিলাকৰ লিখাৰ ধৰণ কি হ'ব একে হৈ থাকিব ক্লিয়াৰ হৈছে ঠিক আছে লিখা হল না সবৰে ভালকে প্ৰতিফলনীয় পালো প্ৰতিসম পালো এবাৰ আমি সংক্ৰামকত যাও সংক্ৰামক কি আছিল যদি ab আছে ab log bc আছে তেতিয়াহলে কি লাগব ac লাগব ইয়াতে ab লিখা নাই ইয়াতে xy আছে আমি কি লম যদি xy আছে xy log যদি yz আছে y কাটা কি থাকিল xz ঠিক আছে তো আমি এতিয়া সংক্ৰামক কৰো সংক্ৰামকৰ কাৰণে আমাৰ কেইটা মৌল লাগিব তিনিটা মৌল লব লাগিব ল আমি let x, y, z belongs to সংহতিৰ z ঠিক আছে তাহলে let x, y কোত আছে x, y আমাৰ সম্বন্ধত আছে y, z কোত আছে y, z ও আমাৰ সম্বন্ধত আছে তাৰ মানে x, y যদি সম্বন্ধত আছে তাৰ মানে গ্যাৰান্টি x minus y এটা কি হ'ব অখণ্ড সংখ্যা হ'বনে নাই এটা অখণ্ড সংখ্যা হ'ব আরামসে হ'ব সবে বুজি পালা এটা অখণ্ড সংখ্যা হ'ব কমা ইফালে লিখা হৈছে না সবৰে হল কমা চাইলোৱা x, y যদি আৰত আছে তাৰ মানে x minus y এটা অখণ্ড সংখ্যা গ্যাৰান্টি y আৰু z যদি আৰু আছে তাৰ মানে ইয়াৰ পৰা আমি কি পাম y minus z এটা অখণ্ড সংখ্যা এই দুটাটো অখণ্ড সংখ্যা হ'ব এই কাৰণে তো আমাৰ ইটোত আছে অখণ্ড সংখ্যা
বুজি পালা এইটো অখণ্ড সংখ্যা হ'ব এইবাৰ তোমালোকে কি জানা xy যদি আছে yz যদি আছে y মনে মনে কাটি দিম থাকিব কি লাগে x আৰু z এইবাৰ ইয়াক দিলো মই নাম্বাৰ 1 ইয়াক দিলো মই কি নাম্বাৰ 2 বুজি পালা এইবাৰ যদি মই 1 plus 2 কৰি দিও মই যদি 1 plus 2 কৰি দিও এটোৰ লগত x minus y plus y minus z যদি কৰি দিও কি পাবা সোৱাচোন minus y plus y কাটা জানা নাই কাটা গলে কি থাকিল x minus z এটো এটা কি হ'ব অখণ্ড সংখ্যা এটো এটা কি হ'ব অখণ্ড সংখ্যা এবাৰ কনফিউজন হ'ব পাৰে সাৰিটো কেনেকা হল কেনেকা নাম্বাৰ দি মিলাইছে মই বুজাই দি আছো যিকোনো অখণ্ড সংখ্যা লোৱাচোন তোমালোকৰ ইচ্ছা মতে যিকোনো সাপোজ মই 9 5 আৰু 7 যিকোনো লৈছো ইয়াক ধৰলো x ইয়াক ধৰলো y ইয়াক ধৰলো z ফাৰ্স্টত কি আছে xy কোত আছে rত আছে তাৰ মানে দুটাৰ মাজত যেতিয়া মাইনাস কৰিম মই এটা অখণ্ড সংখ্যা পাম 9 minus 5 কি পালা 4 yz কোত আছে rত আছে দুটাৰ মাজত যেতিয়া মাইনাস কৰিম আমি এটা অখণ্ড সংখ্যা পাম 5 minus 7 কি পালো -2 পালো নে নাই এইবাৰ মই 1 আৰু 2 কি কৰছো প্লাস কৰি কাটাকাটি হৈছে যি হৈছে তাৰ মানে ইটো আমাৰ 1 গল ইয়াৰ মান 4 ইটো আমাৰ -2 কাল গল ইয়াৰ মান এই দুটাৰ মাজত যেতিয়া মই 1 plus 2 কৰছো এই দুটাৰ মাজত যদি প্লাস কৰো 4 plus -2 করলে তাৰমানে আমি কি পাম 2 তো 2 আৰু একবাৰ অখণ্ড সংখ্যা হল না নাই হৈছে সো ইয়াৰ পৰা আমি কি পালো ইয়াৰ পৰা পালো যে x, z কত আছে আৰত আছে ফৰ অল কেইটা মূল লৈছিলো তিনিটা x, y, z কত আছে জেডত আছে therefore r কি হল সংক্ৰামক therefore r সংক্ৰামক ক্লিয়াৰ হৈছে therefore r সংক্ৰামক ভালকে বুজি পাইছা লিখাৰ ধৰণটো আৰু যেহেতু r আমাৰ প্ৰতিফলনীয় হল প্ৰতিসম হল আৰু সংক্ৰামক হল therefore মই তলত লিখি আছো therefore r কি হ'ব therefore r সমতুল্যতা সম্বন্ধ therefore r সমতুল্যতা সম্বন্ধ বুজি পালা ভালকে লিখাৰ ধৰণটো ক্লিয়াৰ হৈছে এটো আমাৰ মেইন অংক আছিল ইয়াক বেস কৰি আমাৰ বহুত কেইটা আৰু আছে পিছফালে ইয়াক বেস কৰি আৰামছে হৈ থাকিব ক্লিয়াৰ হৈছে না স্টুডেন্টস ভালকে বুজি পাইছা কেনেকা কৰিলো বুজি না পালে কমেন্ট সেকশনত কমেন্ট কৰি দিবা কিবা যদি ডাউট থাকে আমাৰ টেসলা টিচিংত তোমালোকে ৰিচ কৰিবা ওকে হল ক্লিয়াৰ যে জাগা নাই কাৰণে ফাৰ্স্টত লিখিলো হল r সংক্ৰামক তাৰ পিছত যেহেতু r আমাৰ কি হল প্ৰতিফলনীয় হল প্ৰতিসম হল সংক্ৰামক হল এই কাৰণে লাষ্টত আমি কি লিখিছো therefore r সমতুল্যতা সম্বন্ধ হল ক্লিয়াৰ হল ঠিক আছে নেক্সট আমি যাও নেক্সট এটো থৈ দিছিল এইবাৰ চাবা একে ধৰণৰ অংক সব মিলিব এইবাৰ কেনেকৈ কৰিবা একদম ইজি এটো কি লিখা আছে x আৰু y পৃষ্ঠাৰ সংখ্যা একে এটা সমতুল্যতা সম্বন্ধ কৈয়ে দিছে তাৰ মানে কেনেকৈ স্টাৰ্ট কৰিবা তোমালোকে কেনেকৈ স্টাৰ্ট কৰিবা লেট অলপ কৈ দিও লেট ফাৰ্স্টত কি লিখিবা x belongs to সংগতিটোৰ নাম কি a তাৰ পিছত কি লিখিম যেহেতু ইটো আমাৰ প্ৰতিফলনে মানে সেম ডাইৰেক্ট খালি হোৱাইট ঠাইত কি লিখি দিলে হল x আৰু x or পৃষ্ঠাৰ সংখ্যা কি হ'ব সংখ্যা একে কোনো প্ৰবলেম নাই তাৰ পিছত কি লিখিম সেম x, x কোত আছে সম্বন্ধত আছে for all x belongs to কি x belongs to a therefore r প্ৰতিফলনীয় ক্লিয়াৰ হৈছে সোৱা লিখাৰ ধৰণ কি বদলাইছে লিখাৰ ধৰণ একে আছে তাতে আমি কি লিখিছিলো তাতে আছিল শৰ্তটো x minus y ইয়াতে শৰ্তটো আছে x আৰু y ইয়াতে এই কাৰণে x আৰু x তাতে লিখিছিলো x minus x তাৰমানে ইয়াৰ পৰা আমি কি শিকি পালো যে বাকি এনেকা টাইপৰ কোশ্চেন যদি দেখা পোৱা লিখাৰ ধৰণ একে হ'ব শৰ্তটো যেনেকা লিখা আছে শৰ্তটোৰ হিচাপে বা সাপেক্ষে তোমালোকে লিখি গলে হল ক্লিয়াৰ একদম ইজি একো নাই হল ঠিক আছে এবাৰ আমি কি দেখাম
এবার আমি দেখাম কি এবার আমি দেখাম প্রতিসম এবার চোৱা x আৰু y এর পৃষ্ঠৰ সংখ্যা যদি একে হয় y আৰু x এর পৃষ্ঠৰ সংখ্যা কি বেলেগ হ'ব নেকি ইয়াৰ আৰু ইয়াৰ পৃষ্ঠৰ সংখ্যা যদি একে তো ইয়াৰ আৰু ইয়াৰ পৃষ্ঠৰ সংখ্যা কি হ'ব একে হ'ব সো প্ৰতিসম এনে হ'ব আৰামছে হ'ব একে লিখাৰ ধৰণ যেনেকৈ আগৰটো লিখিছিল আগৰটো চাই ল'বা ভালকে আগৰটো বুজি পাইছাই লেট কি লিখি কেইটা লম x, y belongs to কি লম a তাৰ পিছত কি লম let x, y ক'ত আছে সম্বন্ধত আছে তাৰ মানে কি পালো x আৰু y কি x আৰু y কি পৃষ্ঠৰ সংখ্যা কি সংখ্যা একে এইবাৰ যদি উল্টা কৰা x আৰু y এর পৃষ্ঠ সংখ্যা একে তো y আৰু x এর পৃষ্ঠ সংখ্যা কি হ'ব একে হ'ব তো ইয়াতে y উল্টা কৰি দিয়া y আৰু x এর পৃষ্ঠৰ সংখ্যা কি হ'ব একে তাৰ মানে কি পালো x, y আছিল y, x আমাৰ আৰত আছে ফৰ অল সকলো x, y ক'ত আছিল a therefore are প্রতিসম শেষ very easy therefore are প্রতিসম লিখাৰ ধৰণটো বুজি পাইছা সবে একে না একদমই একে কোনো একোৱে প্ৰবলেম নাই ফটককে দেখিলে কি লাগিব যে বহুত টান বস্তু কিন্তু টান নহয় এবাৰ বুজি পাইছা টান নহয় সো আমাৰ প্ৰতিফলনীয় গল আৰু কি গল আমাৰ প্ৰতিসম গল ক্লিয়াৰ হৈছে সংক্ৰামকটো চাও আগৰ বুজি লও এবাৰ চোৱা x আৰু y এর সংখ্যা একে x আৰু y এর সংখ্যা একে y আৰু z এর সংখ্যা একে তার মানে x আৰু z এর সংখ্যা একে হ'ব x আৰু y এর সংখ্যা একে y আৰু ইফালে এটা z আছে ইয়াৰ সংখ্যা একে তার মানে x আৰু z এর সংখ্যা একে হ'ব তেতিয়াহ'লে ইটো আৰাম সংক্ৰামক হ'বই আৰু লিখাও আছে সমতুল্য লিখা স্টাইল একে ধৰণৰ আগৰ নিচিনাই কোনো প্ৰবলেম নাই কি লিখিম তিনিটা লম let x, y, z belongs to কি a let x, y ক'ত আছে আৰত আছে y, z ক'ত আছে আৰত আছে তাৰ মানে ইয়াৰ পৰা কি পাম x আৰু এই লাইনটো লিখিব লাগে বাৰে বাৰে x আৰু y এইটো সংখ্যা বুজি পাইছে সংখ্যা একে ইয়াতে কি লিখিম y আৰু z এর সংখ্যা একে তার মানে x আৰু y এর যদি পৃষ্ঠৰ সংখ্যা একে y আৰু z এর যদি পৃষ্ঠৰ সংখ্যা একে তার আরামসে কি পাম x আৰু কারণ y কি হ'ব y তো কাটাই যাব x আৰু z এর পৃষ্ঠৰ সংখ্যাও একে তার মানে ইয়াৰ পৰা কি পালো x, z আমাৰ ক'ত আছে সম্বন্ধত আছে সকলো x, y, z ক'ত আছিল a সংহতিত আছিলে therefore r কি লিখিব পারবাই therefore r সংক্ৰামক আৰু লাষ্টত কি লিখিবা therefore r সমতুল্যতা সম্বন্ধ বুজি পালা therefore r কি লিখিম সমতুল্যতা সম্বন্ধ তো ক্লিয়াৰ হল ভালকে বুজি পাইছা না পুৰা বঢ়িয়াকে ক্লিয়াৰ হৈছে না মানে তোমালোকৰ কিবা ডাউট আছে নেকি ডাউট তো নাই সাগে ক্লিয়াৰ হৈছে সো আমাৰ নাম্বাৰ 7 ক্লিয়াৰ হৈ গল একে ধৰণৰ লিখা এতিয়া লাহে লাহে আৰু সব নিলিখো তোমালোক এনে গম পাইছা কেনেকা লিখিব লাগে আৰামছে হ'ব লিখা হল এটো লাইনটো বুজিয়ে পাইছা কি লিখিব লাগে ইফালে ওকে ঠিক আছে নেক্সট যাও আমি নেক্সট কোশ্চেন নেক্সট সোয়া অলপ ডাঙৰ আছে কোশ্চেনটো বাট টান নহয় দেখুৱা যে এই এটা সংগতি আছে এই সংগতিটো কি আছে আমাৰ এই সংগতিটো আছে 1 2 3 4 5 ওকে r2 কি আছে mod of a - b যুগ্ম mod মানে তো বুজি পাইছা না যেনেকা mod 5 কি হয় mod 5 5 এ হয় mod of -5 কি লিখছিলা মাইনাস থাকিলে কি হয় প্লাস হয় কিয় প্লাস হয় কারণ এটা একটা দূরত্ব হয় হ্যাঁ দূরত্ব হয় আর দূরত্ব আমার কেতিয়াও কি নহয় দূরত্ব আমার কেতিয়াও নেগেটিভ নহয় ঠিক আছে তো mod of a - b কি লিখা আছে যুগ্ম কি প্রমাণ কৰিব দিছে এটা সমতুল্যতা সম্বন্ধ বাকি যেটো সেকেন্ড পোরশন আছে এটো মই অলপ পিছত বুজাই আছো আগত এখিনি আমি কৰি লও ইম্পর্টেন্ট কোশ্চেন বাট ভেরি ইজি আগত নিছে একে কথা mod of a - b কি লিখা আছে যুগ্ম না ঠিক আছে 1 2 3 4 5 আছে হ'ব
আমি যেহেতু সমতুল্যতা কৰি আছো আমি যাদৃচ্ছিকভাৱে কৰি দিওঁ ঠিক আছে চোৱা তো ফাৰ্ষ্টত কেইটা মৌল ল'ব লাগিব যুগ্মৰ বাবে মানে যুগ্মৰ বাবে কেইটা মৌল ল'ব লাগিব তো যুগ্মৰ বাবে কেইটা মৌল ল'ব লাগিব এটো তো হ'ব নেকি এটো নহয় কি প্ৰতিফলনীয়ৰ বাবে কেইটা মৌল ল'ব লাগিব আৰু প্ৰতি সমৰ বাবে কেইটা মৌল ল'ব লাগিব আৰু সংক্ৰামকৰ বাবে কেইটা মৌল ল'ব লাগিব এটো আমাৰ চাব লাগে তো প্ৰতিফলনীয়ৰ আমি জানো সেম মানে এৰ মান যি দিবা বিৰ মানো একে দিবা এবাৰ এৰ আছে আমাৰ নাম্বাৰ 1 2 3 এৰ মান 1 দিলে বিৰ মানো কি দিবা 1 1 - 1 কিমান পালা 0 আমাৰ যুগ্ম হয় না অযুগ্ম হয় 0 ইভেন নাম্বার না অড নাম্বার 0 হল আমার ইভেন নাম্বার মানে 0 হল আমার যুগ্ম মানে প্ৰতিফলনীয় হ'বই কিয় কারণ এ জি দিবা বি তো সেমে দিবা 1 - 1 0 2 - 2 0 3 - 3 0 4 - 4 0 5 - 5 0 6 আছে নেকি 6 নাই ঠিক আছে তো প্ৰতিফলনীয় হ'ব না নাই হ'ব তো কেনেকৈ লিখিম লেট এ বি আছে তো এ লম এ বিলংস টু সংগতিটোৰ নাম কি এ যেহেতু mod of a minus a আমি কি পাম 0 আৰু 0 কি হল যুগ্ম হল নাই কি হল যুগ্ম তো ইয়াৰ পৰা আমি কি পালো a, a ক'ত আছে a, ক'ত আছে সম্বন্ধত আছে belongs to r for all a belongs to a therefore r প্ৰতিফলনীয় বাস ক্লিয়ার হইছে সা লিখার ধরন কি চেঞ্জ হইছে একে আছে লিখা স্টাইল সেম খালি শর্তটো চেঞ্জ আমার লিখার ইফালে চেঞ্জ আকো শর্ত চেঞ্জ আকো লিখা ইফালে চেঞ্জ ক্লিয়ার হইছে ওকে এবার স্যার আমি চাও প্রতি সম হ'ব না নাই তো প্রতি সমর মানে কি আছিলে যদি a, b আছে তার মানে কি লাগবো b, a লাগবো এবার নিজে ভাবাচোন a - b যদি যুগ্ম হয় a - b যদি যুগ্ম হয় a ধরলু 4 b ধরলু 2 ধরে লইছো আমি আৰু বেলেগ এক্সাম্পলও লব পাৰো তো 4 - 2 কিমান পালা 4 - 2 আমি 2 পালো 2 যুগ্ম হল না নাই এবাৰ যদি মই ইয়াৰ উল্টা কৰো তাৰ মানে 2 - 4 কৰো 2 - 4 কৰিলে কি পাম -2 পাম যেহেতু মড লগোৱা আছে আমি তো +2 এ পাম তো ইটো আৰু যুগ্ম হল না নাই সাইটো যুগ্ম হল তাৰ মানে a - b কৰিলে যদি যুগ্ম পোৱা উল্টা যদি b - a কৰা ইটোও তো আমাৰ যুগ্ম পাই আছো কিন্তু মনত ৰাখিবা এনেকা ভাবব নোৱাৰা যে স্যার a মই 1 লৈছো আৰু b মই 4 লৈছো তো 1 - 4 1 - 4 কিমান -3 এটো তো অযুগ্ম হল নাই তোমার a - b তো যুগ্ম হ'ব লাগবো যদি a - b যুগ্ম হয় তেতিয়া হলে b - a যুগ্ম হয় না নাই আমাৰ ইটোৱে চাব লাগে আর আমি কি দেখা পালো যদি a - b আমাৰ যুগ্ম হয় ইয়াৰ উল্টা কৰিলে গ্যাৰান্টি ইটো যুগ্ম হ'বয়ে তো আমি কেনেকা কৰি মই সাইডত কৰি আছো প্ৰতি সম লেট কেইটা লম মৌল দুটা লেট a, b ক'ত আছে a, b আমাৰ ক'ত আছে এত আছে ঠিক আছে তেতিয়া হলে লেট a b belongs to ক'ত r a b যদি আৰত আছে তাৰ মানে mod of a - b গ্যাৰান্টি কি হ'ব গ্যাৰান্টি যুগ্ম হ'ব এবাৰ যদি মই উল্টা কৰি দিও নিজেও গম পাইছা উল্টাও যদি কৰি দিও আৰামছে এটো যুগ্মই হ'ব কাৰণ mod আছে ইয়াৰ মান যি পাবা উল্টা কৰিলে ইয়াৰ মান একে পাবা তেতিয়া হলে ইয়াৰ পৰা আমি কি পাম b, a ক'ত আছে rত আছে for all a b belongs to ক'ত a therefore r প্রতি সম therefore r কি প্রতি সম ক্লিয়ার হল ইজি লাগছে না ইন্টারেস্টিং লাগছে না নাই ভাল লাগিছে না নাই স্টুডেন্টস না বোর হৈ গৈছে নেকি বোর হ'ব নালাগে তো এটো ইন্টারেস্টিং হয় অলপ যদি অ্যাটেনশন দিয়া আরামসে ইন্টারেস্টিং হয় নেক্সট আহো আমি নেক্সট এবার সংক্রামক কি আসলে ab আছে bc আছে কি লাগবো ac লাগবো সো কেইটা মৌল লব লাগিব তিনিটা লেট a, b, c belongs to a ঠিক আছে লেট a, b ক'ত আছে rত আছে b, c ক'ত আছে rত আছে a, b rত আছে মানে mod of a - b কি হ'ব যুগ্ম b - c আছে মানে b - c কি হ'ব যুগ্ম
ইয়াক দিলো নাম্বাৰ 1 ইয়াক দিলো নাম্বাৰ 2 এবাৰ দুটা মই কি আগৰ নিচিনা প্লাস কৰি দিলো ডাইৰেক্ট লিখিলে হল একচুয়ালি কি হল এটো একচুয়ালি ভাঙি লিখিব লাগে ধৰা a - b মডটো খুলিলে ইফালে কি আহিব এটা প্লাস মাইনাস আহে মডটো খুলিলে এটা কি আহিব এটা প্লাস মাইনাস আহে বাট ইয়াতে আমি ডাইৰেক্টলি কৰি দিও ইমান ম্যাটাৰ নকৰে তো এই দুটা যদি ধৰি লোৱা মনে মনে এটো ব্র্যাকেট বুলি ধৰি লোৱা ব্র্যাকেট নহয় একচুয়ালি মড কিন্তু হা ধৰি লৈছো যদি ব্র্যাকেট আছে যদি দুটা প্লাস কৰো a - b + b কি হ'ব ক্যান্সেল থাকিল কি mod of a - b এটো কি হ'ব যুগ্ম ঠিক আছে এনেকা ডাইৰেক্ট লিখিলো কোনো প্ৰবলেম নাই এটো কোৱেশ্চন বাট এটা মনত ৰাখিবা অৰাই বস্তু যেতিয়া আমি মডটো খুলিব লাগে না যদি মডটো খুললো হয় এটো কেনেকা আহিলা হয় +-2m +-2n মানে কি 2 কৰপৰা আহিলে কাৰণ যুগ্ম আৰু আমি জানো সকলো যুগ্ম সংখ্যাত কি থাকে 2 এটা থাকবো 2 into ইমান থাকবো এই কাৰণে আৰু প্লাস মাইনাস কিয় আহিলে কাৰণ মডটো খুলিলে সিচুৱেশনত কি হ'ব পাৰে ভিতৰত কি আছিলে এই প্লাস হ'ব পাৰে এই মাইনাস তো তোমালোকে এটা ডাইৰেক্ট লিখিলে হ'ব কোনো টেনশন নাই যে আমি মডৰ ডিসকাশন আমি পিছত আৰু ভালকে কৰিম বেলেগ চেপ্টাৰত আমি মডৰ ডিসকাশন আমি আৰু ভালকে কৰিম ঠিক আছে তো এটো হল যদি যুগ্ম এটোও যদি যুগ্ম এটোও যুগ্ম নাম্বার ধৰা ইয়াত 2 পালো এটোও যুগ্ম নাম্বার ধৰা 4 পালো এটোটা প্লাস কৰি আমি কি পাম যুগ্ময়ে পাম ধৰি লৈছো এটোও যুগ্ম প্লাস কৰিলে আমি কি পাম প্লাস কৰিলে আমি এটা কি পাম যুগ্ম সংখ্যাই পাম সো ইয়াৰ পৰা আমি কি পালো a, c কত আছে rত আছে for all a b c belongs to কি হ'ব belongs to a therefore last কি লিখিবা therefore r কি therefore r সংক্ৰামক আৰু তাৰ তলত কি লিখিবা therefore r সমতুল্যতা সম্বন্ধ therefore r কি লিখিবা সমতুল্যতা সম্বন্ধ বুজি পাইছা না লিখাৰ ধৰণটো বুজি পাইছা নাই একে আছে না নাই তোমালোকে যদি ভালকে যদি নোটিস কৰি আহি আছে এনে গম পাবা স্যাৰে ঠিকে কৈছে স্যাৰে যেটা কোশ্চেন আমাক থৈ দিছিলে এইটোৰ কাৰণে থৈ দিছিল কাৰণ কি এইকেইটা লিখাৰ ধৰণ একে গৈ আছে খালি শৰ্তটো অলপ হলনি হৈ আছে আমি লিখাটো অলপ হলনি কৰছো বাট স্টাৰ্টিং এন্ডিং মোটামুটি গোটেইকেইটাৰে একে হৈছে ক্লিয়াৰ লাস্ট লাইনটো লিখি দিয়া এটা মই লিখা নাই therefore r কি হ'ব সমতুল্য r কি হ'ব সংক্ৰামক তাৰ পিছত কি লিখিবা therefore r সমতুল্যতা সম্বন্ধ হৈছে ঠিক আছে সো প্ৰথম পাৰ্টটো শেষ হল না এটা কোশ্চেনৰ সেকেন্ড পাৰ্টটো কি আছে ওকে কোশ্চেনৰ আমি সেকেন্ড পাৰ্টটো চাও লিখা হল না ঠিক আছে এটো মুছি দিও আমি অলপ ডাঙৰ বড়া वाला ले लेते हैं এটো মুছি দিও তোমালোকে লিখি যাবা লাইনটো মই কৈ আছো দেখুৱা যে 135 और সকলোবৰ মৌলৰ প্ৰত্যেক হিটোৰ লগত হিটো যুক্ত কিয় সোৱা ধৰি লোৱা আমাৰ ইটো সংগতিটো কি আছিল সংগতিটো এই আছিল সিহঁতে কৈছে ইয়াৰ পৰা যে 135 আছে ইয়াতে সব আছে না 1 2 3 4 5 ইয়াতেও যে 135 আছে সিহঁতে কৈছে 135 ৰ সকলোবৰ মৌল এই 135 ৰ লগত যুক্ত হৈ আছে কিয় যুক্ত হৈ আছে বস্তুটো বুজি লোৱা তাৰ মানে কি একেটাৰ নাম এ হ'ব একেটাৰ নাম কি হ'ব b হ'ব আমাৰ শর্তটো কি আছে a - b mod of a - b কি হ'ব লাগব যুগ্ম এবাৰ তুমি যদি a1 লৈছা কি কৈছে 135 ৰ লগতে যুক্ত 1 ৰ লগত কি হ'ব পাৰে 1 1 তাৰ মানে a1 b1 1 - 1 কি পালো 0 যুগ্ম হল 1 ৰ লগত কি লম 3 1 - 3 কি পাম আমি -2 mod আছে 2 পাম যুগ্ম হল 1 5 কিমান -4 mod আছে কি পাম 4 যুগ্ম হল নে নাই এটা বস্তু ভালকে তোমালোকে চাইছা 135 ৰ লগত এই কাৰণে যুক্ত হৈ আছে কাৰণ দুটাৰ মাজত আমি মাইনাস কৰি আছো আৰু মাইনাস কৰি যুগ্ম হৈ আছে আৰু আমি জানো যে দুটা অযুগ্ম সংখ্যাৰ মাজত যেতিয়া তুমি মাইনাস কৰিবা দুটা অযুগ্ম সংখ্যাৰ মাজত যেতিয়া তুমি অন্তৰ ওলাবা তুমি সদায় এটা যুগ্ম সংখ্যাই পাবা বস্তুটো বুজি পাইছা 135 হল অযুগ্ম এটো অযুগ্ম এটা অযুগ্ম মাইনাস অযুগ্ম কি হ'ব যুগ্ম অযুগ্ম মাইনাস অযুগ্ম যুগ্ম অযুগ্ম মাইনাস অযুগ্ম কি হ'ব যুগ্ম এই কাৰণটো কেনেকা লিখিম লাইনটো মই কৈ দি আছো তোমালোকে লাইনটো লিখা কেনেকা লিখিবা লাইনটো কেনেকা লিখিবা কনসেপ্টটো ক্লিয়াৰ হৈছে সাগে লাইনটো কেনেকা লিখিবা এনেকা লিখা 135 এনেকা লিখা 135 or এই লাইনটো কপি পেস্ট কৰা 135 or সকলোবৰ মৌলৰ প্ৰত্যেকে ইটোৰ লগত হিটো যুক্ত ইটো লিখা কাৰণ কি কাৰণ লিখা
135 এনেকা সেম 135ৰ সকলোবোৰ মৌলৰ প্ৰত্যেক ইটোৰ লগত যুক্ত কাৰণ দুটা অযুগ্ম সংখ্যাৰ অন্তৰ সদায় যুগ্ম কি লিখিবা দুটা অযুগ্ম সংখ্যাৰ অন্তৰ সদায় কি সদায় যুগ্ম ইটোৱে হল মেইন কাৰণ মানে আমাৰ 135 ৰ লগত কিয় যুক্ত হৈ আছে কাৰণ 135 আৰু 135 দুটাই অযুগ্ম ইয়াৰ মাজত যদি আমি মাইনাস কৰি চাও আমি কি পাম আমি যুগ্ম সংখ্যা পাম লাইনটো বুজি পাইছা 135 মানে এনেকা সংগতি 135 ৰ লাইনটো লিখি যোৱা সকলোবোৰ মৌলৰ প্ৰত্যেক ইটোৰ লগত হিটো যুক্ত কাৰণ দুটা অযুগ্ম সংখ্যাৰ অন্তৰ সদায় যুগ্ম হৈছে এইবাৰটো বুজি পাইছা নেক্সট টু কি 24 একেটো হ'ব ইফালে ধৰিলো 24 আছে ইফালে ধৰিলো 24 আছে এটো এৰ মান এটো বিৰ মান দুটাৰ মাজৰ অন্তৰ 2 - 2 0 2 - 4 কিমান হ'ব mod d 2 এ হ'ব তাৰ মানে যুগ্ম সংখ্যাৰ পৰা যদি যুগ্ম সংখ্যাই মাইনাস কৰা কি পাবা যুগ্মইতো পাবা তো কি লিখিবা সরি কি লিখিবা একে 2,4 और সকলোবোৰ মৌলৰ প্ৰত্যেক ইটোৰ লগত হিটো যুক্ত কাৰণ বুজি পাইছা না কাৰণ দুটা যুগ্ম সংখ্যাৰ অন্তৰ সদায় যুগ্ম কাৰণ দুটা যুগ্ম সংখ্যাৰ অন্তৰ সদায় যুগ্ম বুজি পাইছা সবে ভালকে ক্লিয়াৰ হৈছে এইবাৰ লাষ্টত যাও এইছা 135 ৰ কোনো মৌলয়ে 24 ৰ লগত যুক্ত নাই 135 ৰ কোনো মৌলয়ে 24 ৰ লগত যুক্ত নাই কেনেকা যুক্ত হ'ব ৰে ইটো যদি এৰ মান হয় ইটো যদি বি মান হয় এর মান 1 বির মান 2 1 - 2 আমি পালো -1 ৰ মড আমি পালো 1 তো যুগ্ম নহল 1 তো অযুগ্ম হৈ গল এই কারণে তো কেনেকা মিলবো নিমিলে আৰু এটা চাও স্যার 5 আৰু 2 ৰ লগত এর মান 5 বির মান 2 mod আছে 5 - 2 হ'ব mod 3 পাইছা 3 আৰু 3 হল অযুগ্ম আমাৰ তো পাব লাগছিল যুগ্ম এই কারণে লাষ্টটো আমি কি লিখিম লাষ্টটো আমি কি লিখি মই কৈ আছো তোমালোকে লিখা একদম ইজি একে ধৰণৰ 135 ৰ কোনো মৌল 24 ৰ কোনো মৌলৰ লগত যুক্ত নহয় কাৰণ 135 ৰ কোনো মৌল 24 ৰ কোনো মৌলৰ লগত যুক্ত নহয় কাৰণ কি অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যাৰ অন্তৰ কাৰণ অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যাৰ অন্তৰ সদায় অযুগ্ম কাৰণ অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যাৰ অন্তৰ সদায় কি সদায় অযুগ্ম বাট আমাৰ কোশ্চনত কি লিখা আছিল যুগ্ম যদি যুগ্ম হলাক হয় তেতিয়া হলে ইহতৰ মাজত যুক্ত হলাক হয় যেহেতু অযুগ্ম হৈছে এই কাৰণে ইয়াৰ আৰু ইয়াৰ মাজত কোনো ধৰণৰ মিল যুক্ত হোৱা নাই বাস ক্লিয়াৰ হৈছে ভালকে বুজি পাইছা ইজি আছিল খালি দেখাতে ইমান ডাঙৰ আছিল নেক্সট যাও আমি নেক্সট ঠিক আছে ইয়াৰে দুটা কোশ্চন আছে একে ধৰণৰ ওপৰৰখিনি নিজে পারবা চাও ওপৰৰখিনি কিয় পারবা কোৱাচোন মই কৈ আছো এইছা এই যেটো লিখা আছে mod of a minus b 4 ৰ এটা গুণিতক অলপ আগত কল্লু না আগৰ কোশ্চনটো mod of a minus b আমি কি কল্লু যুগ্ম কৰছো না নাই সেম একে যত যুগ্ম শব্দটো ব্যৱহাৰ কৰিছিলা আগৰ কোশ্চনত তাতে খালি কি লিখি দিলে হল 4 ৰ এটা গুণিতক 4 ৰ এটা গুণিতক 4 ৰ এটা গুণিতক বা 4 ৰ এটা গুণিতক সো একবাৰ মই অলপ কৈ দিও প্ৰতি ফলনি কৰবৰা ক'ত কৈছে 0 ৰ পৰা 12 সংগতিটোৰ নাম কি এ কৰবৰা ক'ত 0 ৰ পৰা 12 মানে আমাৰ 0 আছে 1 আছে 2 আছে তাৰ পিছত কি 3 আছে 4 আছে ডট 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 কিমান লৈকে আছে আমাৰ ডট 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 কিমান লৈকে আছে আমাৰ 12 লৈকে আছে কিছু মই দেখাই দিও লাগিলে ৰবা এইটো সেম না নাই এটা যুগ্ম লিখা আছে সেম ইয়াৰ ঠাইত এবাৰ কি লিখা আছে 4 ৰ গুণিতক একে লিখা আছে 4 ৰ গুণিতক বাস এতিয়া তোমালোকে যেতিয়া প্ৰতিফলনীয় কৰিবা সেম এর মান যদি 5 লও বিৰ মানতো 5 লবা তো 5 - 5 0 তো 0 তো 4 ৰ গুণিতক হল না
তো এইটো লেখাৰ ধৰণটো বুজি পাইছা একদম সেম টু সেম আগৰটো যেনেকা আছে কপি পেস্ট কৰি দিবা যত যত খালি যুগ্ম লিখি গৈছা তাতে কি লিখি যাবা 4 ৰ গুণিতক 4 ৰ গুণিতক 4 ৰ গুণিতক সো এইটো আৰামছে পাৰিবা দিস ইজ ইয়োৰ হোমৱৰ্ক দিস ইজ ইয়োৰ হোমৱৰ্ক ঠিক আছে তলৰ ফালে অলপ পাৰ্ট আছে এইটো মই বুজাই আছো অলপ পিছত এবাৰ এইটো কাম কৰি লওঁ এইটো কাম কৰি লওঁ এই কোৱেশ্চনটো অলপ হেল্প কৰিয়ে দিও তোমালোকক হা ঠিক আছে তো আগৰখিনি পাৰ্টটো পাৰিবাই কৰিব সেম টু সেম যত যত যুগ্ম লিখা আছে তাতে কি 4 ৰ গুণিতক লিখি গলা সেকেন্ড পাৰ্টটো এইটো বেলেগ কোৱেশ্চন হা ইয়াৰ লগত ইটো লিংক আছে ইয়াৰ লগত ইটো লিংক আছে আগত মই ইয়াৰ লগত ইটো কৰি দিও প্ৰত্যেক ক্ষেত্ৰত 1 ৰ লগত যুক্ত মৌলবৰৰ সংগতি উলোৱা 1 ৰ লগত যুক্ত মৌলবৰৰ সংগতি 1 ৰ লগত যুক্ত মৌলবৰৰ সংগতি মানে বস্তুটো এনেকৈ ভাবি লোৱা ইফালে আছে আমাৰ 0 ৰ পৰা কিমান লৈকে আছে 0 1 2 3 কিমান লৈকে আছে 12 লৈকে আছে যেহেতু এটাই সংগতি আমাৰ নেক্সটটো কি হ'ব একে হ'ব 0 1 2 3 কিমান লৈকে আছে 12 লৈকে আছে কি কৈছে প্ৰত্যেক ক্ষেত্ৰত 1 ৰ লগত যুক্ত হৈ মৌলবৰৰ সংগতি 1 ৰ লগত যুক্ত তো আমি ধৰি লও 1 ৰ লগত যুক্ত মানে এইটো 1 ইয়াৰ লগত কোনে যুক্ত হ'ব পাৰে ইয়াৰ লগত কোনে যুক্ত হ'ব পাৰে তো ইয়াৰ লগত 0 কি যুক্ত হ'ব পাৰে নেকি চাও 1 পাৰে নেকি 2 পাৰে নেকি 3 পাৰে নেকি 4 পাৰে নেকি 5 পাৰে নেকি চাও গোটে কেইটা তো নহব না কি হ'ব লাগব এনেকা নাম্বাৰে যুক্ত হ'ব যেটো কি কাৰ গুণিতক হ'ব 4 ৰ গুণিতক কাৰ গুণিতক হ'ব স্টুডেন্টস 4 ৰ গুণিতক হ'ব বুজি পালা কাৰ গুণিতক হ'ব 4 ৰ গুণিতক হ'ব তেতিয়া হলে মোক কোৱা 4 ৰ গুণিতক যদি হ'ব লাগে তাৰ মানে a - b হ'ব লাগব এতিয়া এইটো যদি মই 0 লও 0 - 1 কি পাবা এর মান 0 ধরলো বির মান 1 ধরলো ঠিক আছে 0 - 1 কিমান পাবা -1 আৰু মড আছে 1 4 ৰ গুণিতক হল নেকি নহল কিন্তু যদি মই এর মান 1 দিও বির মান তো 1 এ ধৰিলো 1 - 1 কি হ'ব 0 তো 0 তো 4 ৰ গুণিতক হল না এবাৰ যদি 5 দিও এর মান মই 1 দিলু বির মান 1 ধৰিছো কাৰণ কাল লগত যুক্ত হ'ব লাগব 1 ৰ লগত যুক্ত হ'ব লাগব তো 1 মানটো এটো মানটো মই ফিক্স কৰিলো তো এর মান মই 1 দিলু বির মান 1 0 পালো এর মান 5 দিলু বির মান 1 আছে তো 5 - 1 কিমান পাম 4 পাম এর মান মই 9 দিলু 9 - 1 কিমান পাম 9 - 1 8 ইটো তো 4 ৰ গুণিতক হ'ব আৰু দিব পাৰে নেকি স্যার 13 এর মান যদি মই 13 দিও 13 - 1 কিমান হল 12 4 ৰ গুণিতক হল কিন্তু 13 তো আমাৰ সংগতি নাই না তাৰ মানে আমি কি দিব পাৰি আছো 1 আৰু ইফালৰ পৰা 5 আৰু ইফালৰ পৰা 9 1 5 9 এই তিনটা দিলে আমি কি পাম 4 ৰ গুণিতক পাম ইয়াৰ বাহিৰে তুমি বেলেগ নাম্বার দিলে কেতিয়াও 4 ৰ গুণিতক নাপাবা কনসেপ্টটো ক্লিয়াৰ হৈছে না তেনে আমি কেনেকা লিখিম কি লিখছে প্ৰত্যেক ক্ষেত্ৰত 1 ৰ লগত যুক্ত মৌলবৰৰ সংগতি উলোৱা তো কি লিখিম 1 ৰ লগত যুক্ত মৌলবৰৰ সংগতি হল 1 ৰ লগত যুক্ত মৌলবৰৰ সংগতি হল 1 5 আৰু 9 1 ৰ লগত যুক্ত মৌলবৰৰ সংগতি হল 1 5 আৰু 9 ক্লিয়াৰ হৈছে ভালকে বুজি পালা সবে ইজি আছিল না ঠিক আছে 2 নম্বৰটো কৰো 2 নম্বৰটো যাও না ঠিক আছে 2 নম্বৰটো আমি কৰো ঠিক আছে 2 নম্বৰটো কৰো একদম ইজি সোৱা লিখা ধৰণ তোমালোকে জানা সমতুল্য হ'ব কৈ দিছে ঠিক আছে ফাৰ্স্টত কি কৰিম প্ৰতিফলনীয়ৰ বাবে কি লাগব সেম এর মান জি হ'ব বিৰ মানো একে হ'ব তো a belongs to সংগতিৰ নাম কি a since বিৰ মানো সেম a equals to a কি পাম a, a belongs to কি r for all a কত আছে a আছে therefore r কি হল r হল প্ৰতিফলনীয় therefore r কি প্ৰতিফলনীয় ক্লিয়াৰ হল একদম ইজি ঠিক আছে এবাৰ কি লাগে আমাৰ প্ৰতিসম মানে কি উল্টা যদি a আৰু b ইকুৱেল হয় নিজে কোৱাচোন উল্টা b আৰু a ইকুৱেল হ'বনে নাই একদম হ'ব আৰামছে হ'ব a আৰু b যদি ইকুৱেল হয় b আৰু a তো ইকুৱেল হ'বই ঠিক আছে তাহলে লেট a, b কত আছে a ত আছে লেট a, b belongs to কি r তারমানে a, b আরত আছে মানে a equals to কি b উল্টা কৰি দিয়া b equals to কি হ'ব a তার মানে কি হল b, a belongs to কি r for all a, b কত আছে আমার সংগতিত আছে therefore r কি হ'ব প্ৰতিফলনীয়
সম therefore আর কি হল প্রতি সম বুঝি পালা ক্লিয়ার হইছে না নাই ওকে আর প্রতি সম ক্লিয়ার হল সো প্রতিফলনীয় গল একদম ইজি প্রতি সম গল এবার আমার কি লাগবো সংক্রামক সংক্রামকৰ কাৰণে কেইটা লাগবো আমার তিনিটা না কি লাগবো এবিসি এবার সোয়া যদি a ইকুয়ালস টু b হয় আৰু b ইকুয়ালস টু c হয় a লগত b সমান b লগত c সমান গ্যারান্টি a লগত তো c সমান হবই a লগত b সমান b লগত c সমান গ্যারান্টি a লগত তো c সমান হবই বাস হৈ গল তো আমি সংক্রামকও কৰি দিও সংক্রামকৰ কাৰণে মৌল লাগবো তিনিটা let a b c belongs to code a let a b ক'ত আছে rত আছে b c ক'ত আছে rত আছে তার মানে হল a equals to b b equals to c গ্যারান্টি b তো সমান হলে a আৰু c সমান হ'ব তার মানে a c belongs to r for all a b c belongs to কি হ'ব a therefore r দেখা পাইছা না বুঝি পাইছা না ইন্টারেস্টিং লাগছে একে না একে বস্তু কপি পেস্ট না একে বস্তু সো কি therefore r কি হ'ব সংক্রামক আৰু লাষ্টত কি লিখিবা therefore r সমতুল্যতা সম্বন্ধ therefore r কি সমতুল্যতা সম্বন্ধ ক্লিয়ার হইছে লিখি লোৱা ভালকে একদম ইজি ভালকে বুঝি পাইছা চাগে তোমালোকে লিখার ধরনটা বুঝি পাইছ না নাই মই বারে বারে কইছো যত ক্রমিক জোর বল পাবা ডাবল তত কি হবো সম্বন্ধ আর যত সিঙ্গেল কে লিখিবা তত কি হবো সংহতি ওকে ঠিক আছে তো এটা একদম ইজি কি কইছে প্রত্যেক ক্ষেত্ৰত 1 ৰ লগত যুক্ত হওয়ার মৌলবৰৰ সংগতি এবার কি কইছে a আৰু b ৰ মান সমান না তো 1 ৰ লগতে যদি যুক্ত হব লাগে তেতিয়া হলে তো আৰু এটা কি হব লাগবো 1 এ তো হব লাগবো আর তো যদি 1 ৰ লগতে সমান হব লাগে 1 ৰ বাহিৰে তো বেলেগ একোই দিব নোৱাৰা না তুমি 1 ৰ লগত যদি সমান এইটো চাইছা এইবার তো এইটো শর্ত না এইটো কোশ্চেনৰ কাৰণে এইটো শর্ত না এ আৰু বি সমান হ'ব লাগবো যদি 1 ৰ লগতে যুক্ত হ'ব লাগে তাৰমানে এটা যদি 1 এ আছে আৰু এটা কি দিবা 1 এ তো দিব পারবা ইয়াৰ বাহিৰে তো বেলেগ দিবই নোৱাৰা তাৰ মানে 1 ৰ লগত যুক্ত হৈ মৌলবৰৰ সংগতি কি খালি 1 ইয়াৰ কাৰণে খালি 1 আৰু এই কোশ্চেনৰ কাৰণে আমি কি পাইছিলো 1 5 আৰু 9 বাস শেষ কোশ্চেন নাম্বার 9 ও হেক আমাৰ হল কোশ্চেন নাম্বার 9 ও হেক ওকে ঠিক আছে আমি নেক্সট যাও ওকে এনে এটা সম্বন্ধৰ উদাহৰণ দিয়া যেটো প্ৰতিসম প্ৰতিফলনীয় আৰু সংক্ৰামক এটা উদাহৰণৰ খেলা আছে এবাৰ হা তো উদাহৰণৰ খেলা আছে তো এটা লাষ্টত কৰো ওকে একদম ইজি নিজে পারবা টেনশন লব লাগা একোয়ে নাই বিন্দাস থাকা বিন্দাস হব সোয়া কি লিখা আছে দেখুৱা যে এখন সমতলত থকা বিন্দুবোৰৰ সংগতি a মানে সংগতিটোৰ নাম আমি পাই গৈছো স্যার a ঠিক আছে সম্বন্ধৰ নাম p আৰু আমাৰ কি লিখা আছে p, q কি আছে p, মূল বিন্দুৰ পৰা p বিন্দুৰ দূৰত্ব ইকুয়ালস টু মূল বিন্দুৰ পৰা q বিন্দুৰ দূৰত্ব মানে ইমান ডাঙৰ যে লাইন মূল বিন্দু মানে কি মূল বিন্দু মানে তো o অরিজিন 0 Actually 0 নহয় বস্তুটো ও হয় মানে ইয়াৰ স্থানাঙ্কটো 0,0 তার মানে এই যে ইমান যে ডাঙৰ এটা লাইন লিখিছে মূল বিন্দুৰ পৰা p ৰ দূৰত্ব ইকুয়ালস টু মূল বিন্দুৰ পৰা q ৰ দূৰত্ব এই লাইনটো মই সৰু কেনে মই তলত লিখিলো মই এনেকা ভাবব পাৰো না মূল বিন্দুৰ পৰা p ৰ দূৰত্ব মানে op আৰু মূল বিন্দুৰ পৰা q ৰ দূৰত্ব মানে কি oq এবাৰ এই বস্তুটো সোয়া এই অলপ আগত যে কোশ্চেনটো করলু আমি আগত যে কোশ্চেনটো করলু যেইটো কোশ্চেন a ইকুয়ালস টু b আৰু ইয়াৰ মাজত কিবা পাৰ্থক্য আছে নেকি কোৱাচোন মোক স্টুডেন্টস ইয়াৰ মাজত কিবা পাৰ্থক্য আছে নেকি তাতে আমি করলু a ইকুয়ালস টু b এবাৰ আমি মূল বিন্দুৰ পৰা p ৰ দূৰত্ব মানে op আৰু মূল বিন্দুৰ পৰা q ৰ দূৰত্ব মানে oq এই দুটাটো একে হল খালি ইয়াতে আমাৰ লিখা স্টেটমেন্ট আকাৰত দিছিল ইয়াতে আমাক এটা অ্যালফাবেট দি দিছিলে তাৰ মানে এই বস্তুটোৰ মিনিং কি হল op ইকুয়ালস টু এই বস্তুটোৰ মিনিং কি হল হে মুছিয়ে গল দেখ এই লাইনটোৰ মিনিংটো কি হল op ইকুয়ালস টু oq ইটো কি দেখাব দিছে এটা সমতুল্য সম্বন্ধ আকৌ দেখুৱাটো আমি পিছত কৰিম সেকেন্ড পাৰ্টটো পিছত কৰিম তো একে লিখাৰ ধৰণ কি লিখাৰ ধৰণ কি আছিল একদম ইজি
একচুয়ালি পাঢ়াই তোমালোকে লেট এবাৰ মৌলবৰৰ নাম কি ল'ম যি থাকে এটা বস্তু তোমালোকে চাইছা যদি xy থাকে মই xy দি লিখো ab থাকিলে ab লিখিম যদি pq থাকে pq লিখিম যদি তোমাৰ নাম মোৰ নাম থাকে তো তোমাৰ নাম মোৰ নাম লিখিম ইয়াতে হল তো আমি কি ল'ম ফাৰ্ষ্টত আমি কি ল'ম প্ৰতিফলনৰ কাৰণে কেইটা মৌল লাগিব এটা তো p আছে p belongs to সংগতিৰ নাম a যেহেতু কি ল'ম প্ৰতিফলনৰ মানে কি সেম OP ইটো কি হ'ব OP equals to OP implies কি লিখিম P, P ক'ত আছে Rত আছে সকলো P belongs to A এর বাবে therefore R প্ৰতিফলনীয় therefore R কি হ'ব প্ৰতিফলনীয় একদম ইজি না একে বস্তু স্যার একে বুজি পাইছো স্যার বাকি পাৰিম আমি স্যার হ্যাঁ একে therefore R কি প্ৰতিফলনীয় OPৰ লগত OPৰ দূৰত্বটো একে হ'ব না OPৰ লগত OPৰ দূৰত্ব কি বেলেগ হ'ব নেকি নহয় এবাৰ প্ৰতিসম মানে উল্টা যদি A equals to B হয় B equals to A হ'বই তাৰ মানে যদি OP equals to OQ হয় তেতিয়াহলে OQ equals to OP তো হ'বই তাৰ মানে দুটা ল'ব লাগিব এবাৰ let P, Q belongs to সংগতি কি A তাৰ পিছত কি let কি লিখিম P, Q ক'ত আছে Rত আছে তাৰ মানে কি হল OP equals to OQ এবাৰ উল্টা কৰা OQ equals to কি হ'ব OP তাৰ মানে কি পালো Q, P belongs to কি R for all P, Q belongs to কি A therefore R কি therefore R প্ৰতিসম লিখাৰ ধৰণ চাইছা একে কোনো প্ৰবলেম নাই একে therefore R কি প্ৰতিসম লিখিলো therefore R কি প্ৰতিসম ক্লিয়াৰ না একে আগত A equals to B লিখিছিলো B equals to A এবাৰ এর জায়গাত আমি লিখি আছো OP OQ আৰু OQ OP গল অলপ ফাস্ট গৈছো কাৰণ একে বস্তু যে তোমালোকে বুজি পাইছা একে বস্তু ৰিপিট হৈ আছে এবাৰ আমি সংক্ৰামক চাও সংক্ৰামক মানে কি আছিল তিনিটা তাৰমানে আমি তিনিটা বিন্দু লও এটা O এটা তো P লৈছো O তো আমাৰ মূল বিন্দু আছে এটা P এটা Q এটা R এবাৰ প্ৰবলেমটো হল R লব নালাগে কাৰণ R আমাৰ সম্বন্ধত R বুলি লিখা আছে এই কাৰণে S লৈ লও আৰু এটা বিন্দু না মানে এটো মূল বিন্দু ইয়াৰ পৰা P ৰ দূৰত্ব OP ইয়াৰ পৰা Q ৰ দূৰত্ব OQ ইয়াৰ পৰা S ৰ দূৰত্ব কি মানে ইয়াতো যদি 5 হয় ইয়াৰ দূৰত্ব 5 ইউনিটস ইয়াৰো কিমান হ'ব 5 ইউনিটস ইয়াৰো কিমান হ'ব মানে এইটো গ্যাপ যিমান দূৰত্ব এইটো গ্যাপ ইমান দূৰত্ব এইটো গ্যাপও সিমানে দূৰত্ব আমি R নলও কাৰণ R অলৰেডি এটা নাম লিখা আছে এই কাৰণে R নলও তো তিনিটা লম let P Q S ক'ত আছে A ত আছে তাহলে let P, Q ক'ত আছে R ত আছে Q, S ক'ত আছে R ত আছে তাৰ মানে OP equals to OQ আৰু ইফালে OQ equals to OS OP ৰ লগত OQ equal OQ ৰ লগত OS equal QQ আৰামছে কাটিব পাৰে মনে মনে তাৰ মানে OP equals to আমি কি পাম OS তাৰ মানে ইয়াৰ পৰা কি পালো P, S belongs to R for all P, Q, S ক'ত আছে A আছে therefore R কি হল therefore R সংক্ৰামক আৰু লাষ্টত কি লিখি দিবা therefore R সমতুল্যতা সম্বন্ধ therefore R কি হ'ব সমতুল্যতা সম্বন্ধ ঠিক আছে হ'ব স্টার্ট কৰো আমি না কি হল এটো হৈ গল এতিয়া R লিখছা therefore R কি সংক্ৰামক আৰু লাষ্টত কি লিখিছা therefore R কি হল সমতুল্যতা সম্বন্ধ এবাৰ সেকেন্ড পার্টটো কি আছে কোশ্চেনৰ সেকেন্ড পার্টটো চাও কোশ্চেনৰ সেকেন্ড পার্টটো কি আছে টেনশন লব লগা নাই বিন্দাস কি আছে দেখুৱা যে P00 মানে ইয়াৰ পৰা বুজাই আছে যে P তোমালোকৰ মূল বিন্দু নহয় P00 নহয় মানে P মূল বিন্দু নহয় মানে P কিন্তু মাজত বহা নাই মাজত মানে অৰিজিনত বহা নাই এতে বহা নাই ইটো 00 P কিন্তু ইয়াতে নাই হা দেখুৱা যে P বিন্দুৰ লগত যুক্ত হোৱা বিন্দুৰ সংগতি হল মূল বিন্দু কেন্দ্ৰ বিশিষ্ট আৰু P ৰ যোৱা বৃত্ত ঠিক আছে চোৱা তাৰ মানে আমাৰ P বিন্দুৰ লগত যুক্ত হোৱা বিন্দুবোৰ লাগে ধৰি লও P বিন্দু ইয়াতে আছে ইয়াৰ দূৰত্ব ধৰিলো 5 একক ঠিক আছে তাৰমানে বেলেগ এটা বিন্দু কিও ইয়াতে আছে ইয়াৰো কি হ'ব একক কাৰণ ইয়াৰ লগত মিল যুক্ত হ'ব লাগিব না তাৰমানে ইয়াতো ইখিনিও যদি 5 হয় ইখিনিও কিমান হ'ব 5 ইটো এটা 0.5 ইটো 5 ইটো 5 ইটো 5 ইটো 5 সব ফালে যদি এনেকা 5 5 5 5 যায় ভালকে যদি চোৱা তোমালোকে এটা বৃত্ত পাবানে নাই
তোমালোকে এটা বৃত্ত পাবানে নাই বৃত্ত পাম আৰু যদি বৃত্ত পোৱা তেতিয়াহ'লে এই যে অপি যিটো দূৰত্ব আছিলে এটো আমাৰ কি হল এটা ব্যাসাৰ্ধ হল নে নাই ৰেডিয়াস হল নে নাই বুজি পাইছা তো এই যে দূৰত্ব সব ফালে যে একে দূৰত্ব গৈ আছে এইকেইটা যদি মই জয়েন কৰো এই পয়েন্ট কেইটা আমি এটা বৃত্ত পাম উইল গেট এ সার্কেল আৰু ইয়াৰ ব্যাসাৰ্ধ কি হ'ব OP তো লাইনটো লিখা সবে মই লাইনটো কৈ দি আছো মই ডায়াগ্ৰাম কৰি দিছো বস্তুটো বুজি পাইছা লাইনটো লিখা কেনেকৈ লিখিবা P বিন্দুৰ লগত যুক্ত সকলো বিন্দুৰ লগত যুক্ত সকলো বিন্দুৰ লিখছা P বিন্দুৰ লগত যুক্ত সকলো বিন্দুৰ সংগতি হল মূল বিন্দু কেন্দ্ৰ বিশিষ্ট আৰু পিৰে যোৱা বৃত্ত কাৰণ এই লাইনটো আমি লিখিছো এই লাইনটো লিখি লোৱা কি লিখিম P বিন্দুৰ লগত যুক্ত সকলো বিন্দুৰ সংগতি হল মূল বিন্দু কেন্দ্ৰ বিশিষ্ট আৰু এই লাইনটো সেম কপি পেস্ট আৰু পিৰে যোৱা বৃত্ত কাৰণটো লিখা এখানে লিখা হৈছে কাৰণ কি লিখিবা মূল বিন্দুৰ পৰা পিৰ দূৰত্ব যিমান কাৰণ মূল বিন্দুৰ পৰা পিৰ দূৰত্ব যিমান সকলোবৰ মৌলৰ দূৰত্ব হিমানে আৰু সেই দূৰত্বটো হল বৃত্তটোৰ ব্যাসাৰ্ধ আৰু সেই দূৰত্বটো হল বৃত্তটোৰ কি ব্যাসাৰ্ধ বাস শেষ ঠিক আছে নেক্সট কোশ্চেন যাও আমি কোশ্চেন নাম্বার 12 সোয়া ইম্পর্টেন্ট কোশ্চেন দেখুৱা যে সকলো ত্ৰিভুজৰ সংগতি A সংজ্ঞাবদ্ধ T1 T2 ৰ সদৃশ ঠিক আছে সমতুল্য সম্বন্ধ একদম ইজি মানে দুটা ত্রিভুজ কি আছে সদৃশ মানে কি হ'ব সদৃশ মানে বুজি পায় এটা ধৰা এইখিনি আছে একদম একে ধৰণৰ এইখিনি আছে মানে কেনেকা এটো ধৰা 2 3 5 ইয়াকো 2 দি পূৰণ কৰিলো 4 ইয়াকো 2 দি পূৰণ কৰিলো 6 ইয়াকো 2 দি পূৰণ কৰিলো 10 এই দুটা হল সদৃশ ত্রিভুজ সিমিলার ট্রায়াঙ্গলস ঠিক আছে তো কৰো আমি এটো কি লিখিম লেট স্টার্ট কৰো লেট ফার্স্টত কি লম এবার এবার কিন্তু ABC এবার T1 T2 আছে তো T1 কোত আছে সংগতিটোৰ নাম কি A ঠিক আছে তাৰপৰা কি লিখিম সিন্স T1 আৰু এই সদৃশটো এনেকা লিখিব পাৰে সদৃশৰ সিম্বলটো এনেকা লিখিব পাৰে T1 সিমিলার কার লগত নিজৰ লগতে সদৃশ তাৰপৰা কি কান প্ৰতিফলন কি আছিল সেম তো T1, T1 belongs to কি হ'ব R for all T1 কোত আছে 8 therefore R কি হ'ব প্ৰতিফলনীয় হৈ গল এইটো ভুলত আহি গৈছে কাটা নাই কিন্তু therefore R কি হ'ব প্ৰতিফলনীয় ইজি একে আগৰ নিচিনাই therefore R কি হ'ব প্ৰতিফলনীয় বাস এটো T1 ঠিক আছে নিজে এটা ত্রিভুজ নিজে নিজৰ লগত কি হ'ব সিমিলার হবয়ে সদৃশ হবয়ে এবাৰ আমি কি চাও প্ৰতিসম মানে উল্টা এবাৰ চোৱা ইটো ত্রিভুজ ইয়াৰ লগত যদি সিমিলার হয় তো ইটো ত্রিভুজ ইয়াৰ লগত কি হ'ব সিমিলার হ'ব না নাই আৰামসে হ'ব ইয়াৰ লগত ই সদৃশ সমান বুলি নহয় ইয়াৰ লগত ইটো সিমিলার তো ইয়াৰ লগত ইটো সিমিলার তাৰ মানে প্ৰতিসম হ'ব কেইটা লম মৌল দুটা let T1, T2 belongs to কোত A let T1, T2 কোত আছে আরত আছে তার মানে T1 সিমিলার T2 তার মানে উল্টাটো অটোমেটিক হবে তার মানে ইয়ার পরা কি পাম T2, T1 belongs to কোত আছে আর for all T1, T2 belongs to কি A therefore R প্রতিসম therefore R কি হ'ব therefore R প্রতিসম বুজি পালা ইজি না একে না therefore R প্রতিসম ক্লিয়ার হল সংক্রামকত যাও একদম ইজি T1 ৰ লগত যদি T2 সিমিলার হয় আৰু T2 ৰ লগত যদি T3 সিমিলার হয় T1 ৰ লগত যদি T2 সিমিলার হয় আৰু T2 ৰ লগত যদি T3 সিমিলার হয় তাৰ মানে গ্যাৰান্টি
T1 ৰ লগত T3 কি হ'ব সিমিলাৰ তো হ'ব এটোৰ লগত সমান বুলি ধৰি লৈছো ধৰা এটোৰ লগত এটো সমান এটোৰ লগত এটো সমান তাৰমানে এটোৰ লগত এটো সমান তো হ'ব তো তিনিটা লম লেট একে বস্তু বাৰে বাৰে T1, T2, T3 কত আছে 8 আছে তাৰ মানে লেট T1, T2 কি belongs to R আৰু T2, T3 belongs to R তাৰ মানে কি T1 similar T2 T2 similar T3 ইয়াৰ পৰা কি পাম T1 similar কি T3 তাৰ মানে T1, T3 কত আছে R ত আছে সকলো T1 T2 T3 belongs to কি A therefore R কি হল সংক্ৰামক লাষ্টত কি লিখি দিবা therefore R সমতুল্যতা সম্বন্ধ therefore R সমতুল্যতা সম্বন্ধ লিখা সেম একে না বারে বারে একে বস্তু রিপিট হৈ আছে একে বস্তু লিখি আছো একে বস্তু রিপিট লিখি আছো কপি পেস্ট হল লিখাৰ ধৰণটো বুজি পাইছা টানটো লাগা নাই এতিয়া লিখাৰ ধৰণটো হেবিট হৈ গৈছে না সেম টু সেম বস্তু বাৰে বাৰে ৰিপিট কৰি আছো ঠিক আছে হ'ব সেকেন্ড পাৰ্টত যাও ইয়াৰ সেকেন্ড পাৰ্ট কি আছে স্টুডেন্টস সেকেন্ড পাৰ্টটো কি আছে চাও আমি কি কৈছে T1 ৰ বাহু কেটা হল ইমান T2 ৰ বাহু কেটা হল হিমান আৰু T3 ৰ বাহু কেটা হল হিমান কোন কেটা কোনটো ত্ৰিভুজ কোনটোৰ লগত যুক্ত হৈ আছে মই প্ৰথমতে বুজাইছিলো না কোনটোৰ লগত কোনটো যুক্ত হৈ আছে চোৱাচোন এই 3 ক যদি তুমি 2 দি পূৰণ কৰা কিমান পাবা 6 ইয়াকো যদি 2 দি পূৰণ কৰা একে নাম্বাৰ দি পূৰণ কৰিছে 2 দি পূৰণ কৰিলে কিমান পাবা 8 আৰু ইয়াক 2 দি পূৰণ কৰিলে কিমান পাবা 10 ইয়াৰ লগত এটো মিলে নেকি নাই নিমিলে তো 5 to 6 হল কেনেকা মিলাম নিমিলে তাৰ মানে 3 4 5 মানে T1 ত্ৰিভুজ আৰু 6 8 10 T3 ত্রিভুজ কি হৈ আছে যুক্ত লিখা T1 আৰু T3 T1 আৰু T3 ত্রিভুজ দুটা যুক্ত T1 আৰু T3 ত্রিভুজ দুটা যুক্ত কাৰণ এনেকা লিখা কাৰণ কি এনেকা লিখা 3/6 equals to 4/8 equals to 5/10 equals to কিমান half সব কেটা পৰস্পৰ ভাবে মিলি আছে ঠিক আছে T1 আৰু T3 ত্রিভুজ কি যুক্ত কাৰণ 3/6 4/8 আৰু 5/10 কিমান হল half বাস এটোৱে কাৰণ ইহতে পৰস্পৰ ভাবে ইহতৰ বাহু কেটা মিলি আছে শেষ ক্লিয়াৰ হল বুজি পাইছে ভালকে ইম্পৰ্টেন্ট কোশ্চেন এটো ওকে ঠিক আছে টানটো লাগা নাই ভালকে ক্লিয়াৰ হৈছে না কনসেপ্টটো হ'ব নেক্সট কোশ্চেন যাও হেক হবই আমাৰ অলপ আছে ঠিক আছে এটো তোমালোকৰ হোমৱৰ্ক দিব পাৰিম আৰামছে কেনেকা হোমৱৰ্ক দিব পাৰিম চোৱা কি কৈছে দেখুৱা যে সকলো বহুভুজৰ সংগতি বহুভুজ মানে কি হ'ব তিনিটা বাহু চাৰিটা বাহু পাঁচটা বাহু ছয়টা বাহু হ'ব পাৰে কোনো কথা নাই কি আছে P1 আৰু P2 ৰ বাহুৰ সংখ্যা একে P1 আৰু P2 ৰ বাহুৰ সংখ্যা একে যেতিয়া প্ৰতিফলনৰ চাবা কি লিখিবা P1 আৰু P1 ৰ বাহুৰ সংখ্যা একে যেতিয়া প্ৰতিসম আছে কি লিখিবা P1 আৰু P2 ৰ বাহুৰ সংখ্যা একে P2 আৰু P1 ৰ বাহুৰ সংখ্যা একে প্ৰতিসম হৈ গল যেতিয়া সংক্ৰামক আছে কি লিখিবা P1 আৰু P2 ৰ বাহুৰ সংখ্যা একে P2 আৰু P3 ৰ বাহুৰ সংখ্যা একে আৰু লাষ্টত কি লিখিবা P1 আৰু P2 ৰ বাহুৰ সংখ্যা একে P2 আৰু P3 ৰ বাহুৰ সংখ্যা একে লাষ্টত কি লিখিবা P1 আৰু P3 ৰ বাহুৰ সংখ্যা একে বুজিয়ে পাইছা therefore সংক্ৰামক হৈ গল আৰু লাষ্টত কি লিখা আছে সমতুল্যলৈকে তো হৈয়ে গল আৰামছে পাৰিবা লাষ্টত কি লিখা আছে 3 4 5 বাহু বিশিষ্ট সমকোণী ত্ৰিভুজৰ টিৰ লগত যুক্ত এৰ সকলোবৰ মৌলৰ সংগতি কি হ'ব এইবাৰ চোৱা বাহুৰ সংখ্যাই কৈছে বাহুৰ সংখ্যা তাৰ মানে ইফালে কেইটা বাহু চাৰিটা এনেকাও যদি থাকে কেইটা বাহু চাৰিটা না যদি এনেকাও থাকে কেইটা বাহু চাৰিটা খালি বাহু মিললে হল ইয়াতে সমকোণী ত্ৰিভুজ বুলি লিখা আছে তো সমকোণী ত্ৰিভুজৰ লগত যুক্ত হৈ থকা ত্ৰিভুজ বুলি লিখি দিছে না তাৰ মানে বাহুৰ ওপৰতে আমি তো ফোকাস কৰি আছো না আমাৰ খেলা তো বাহুৰ ওপৰত ইয়াতে ত্ৰিভুজৰ বাহু কিমান ডাঙৰ আছে এটা ত্ৰিভুজৰ আমাৰ 90 ডিগ্ৰী আছে না 60 ডিগ্ৰী আছে এটা তো ম্যাটাৰে নকৰে আমাৰ খেলাটো বাহুৰ লগত তো ত্ৰিভুজৰ বাহু কেইটা
তিনিটা তেতিয়াহ'লে আমাৰ এই সমকোণী ত্ৰিভুজৰ লগত যুক্ত হৈ থকা সকলোবোৰ মৌলৰ সংগতি কি হ'ব সকলোবোৰ মৌলৰ সংগতি কি হ'ব যিকোনো প্ৰকাৰৰ ত্ৰিভুজ আনসাৰ কি হ'ব যিকোনো প্ৰকাৰৰ ত্ৰিভুজ ওপৰৰখিনিতো জানাই কেনেকা কৰে তলৰ আনসাৰটো কি হ'ব যিকোনো প্ৰকাৰৰ ত্ৰিভুজ কাৰণ কি যিকোনো ত্ৰিভুজ হওক বাহুটো তিনিটাই না আৰু বাহুৱে আমাৰ মিলিব লাগে ঠিক আছে ওকে গল নেক্সটটো যাও নেক্সটটো ইজি কি আছে একে ইম্পৰ্টেন্ট কোৱেশ্চন ধৰা হল xy সমতলত থকা সকলো ৰেখাৰ সংগতি l দেখুৱা যে কি আছে এইখিনি সেকেন্ড পাৰ্টখিনি আমি পিছত চাম এইখিনি পাৰ্ট আমি পিছত চাম এইখিনি পাৰ্ট আমি পিছত চাম এটা সমতুল্য সম্বন্ধ l1 আৰু l কি হৈ আছে সমান্তৰাল হৈ আছে একে ধৰণৰ লাগিলে মই এটো কৰি দিও লাষ্ট let l1 ক'ত আছে সংগতিটোৰ নাম কি সংগতিটোৰ নাম হল l এবাৰ l1 ক'ত আছে l ত এবাৰ এটা ৰেখা নিজৰ লগত সমান্তৰাল হ'ব পাৰে না নাই এটা ৰেখা কাৰণ প্ৰতিফলনী মানে কি সেম তুমি যদি ইফালে l1 লৈছা ইফালেতো l1 এ ল'ব লাগিব না তো এটা ৰেখা নিজৰ লগত সমান্তৰাল হ'ব পাৰে না নাই নিজৰ লগত সমান্তৰাল হৈ আছে এটা ৰেখা নিজৰ লগত নিজে সমান্তৰাল হৈ আছে এটা ৰেখা ইটো জুৰি ইয়াৰ লগতো ইটো হয় সমান্তৰাল হৈ আছে একেফালে গৈ আছে সমান্তৰাল হৈ আছে হল নাই এটা ৰেখা নিজৰ লগত লম্ব হ'ব পাৰে নেকি নাই এটা ৰেখা নিজৰ লগত কেনেকা লম্ব হ'ব লম্ব নহয় বাট এটা ৰেখা নিজৰ লগত কি হৈ আছে সমান্তৰাল হৈ আছে তাৰমানে আমি কি লিখিম l1 সমান্তৰাল শব্দটো নিলিখি মই এনেকা দুটা লাইন টানি দিলো l1 মানে l1 ৰেখা নিজৰ লগতে নিজে সমান্তৰাল তাৰমানে কি পাম l1, l1 ক'ত আছে আৰত আছে for all l1 ক'ত l ত therefore r প্ৰতিফলনীয় ফুল ফর্ম লিখা নাই তোমালোকে জানা therefore r কি হল প্ৰতিফলনীয় ক্লিয়ার হল l1 এটা মনত ৰাখিবা এটা ৰেখা নিজৰ লগত নিজে কি হৈ যায় এটো ভালকে ড্ৰ হোৱা নাই নিজৰ লগত নিজে কি হয় সমান্তৰাল হয় কিন্তু এটা ৰেখা নিজৰ লগত লম্ব কেতিয়াও হ'ব নোৱাৰে ঠিক আছে গল প্ৰতিফলনীয় গল প্ৰতিসম এবাৰ এটা ৰেখা ধৰে l1 ৰেখা যদি l2 ৰ লগত সমান্তৰাল হৈ আছে তো l2 l1 ৰ লগত সমান্তৰাল হ'ব নে নাই উল্টাটো হ'ব নে নাই a ৰ লগত b সমান তো b ৰ লগত a সমান হ'বই তাৰ মানে প্ৰতিসম হ'ব আমাৰ তাহলে let l1, l2 ক'ত আছে l ত আছে let l1, l2 ক'ত আছে r ত আছে তাৰ মানে l1 সমান্তৰাল l2 আৰু ইফালে আমি কি পালো l2 সমান্তৰাল l1 তাৰ মানে কি পালো l2, l1 ক'ত আছে r ত আছে সকলো l1, l2 ক'ত আছে belongs to কি হ'ব belongs to l therefore r প্ৰতিসম therefore r কি প্ৰতিসম একে লিখাৰ ধৰণ একে l1 parallel l2 উল্টা l2 parallel l1 তাৰমানে l2 l1 ক'ত আছে r ত আছে সকলো ইটোৰ বাবে therefore r কি প্ৰতিসম সংক্ৰামক হ'ব না নাই চোৱা l1 ৰ লগত যদি l2 parallel হয় ইটো l1 ইটো l2 আৰু l3 ৰ লগত ইয়াৰ লগত ই সমান্তৰাল তো এই দুটা তো অটোমেটিক সমান্তৰাল হ'বই এইবাৰ আমাৰ কেইটা ল'ব লাগিব তিনিটা let l1, l2, l3 ক'ত আছে l ত আছে let l1, l2 ক'ত আছে r ত আছে আৰু l2, l3 ক'ত আছে r ত আছে তাৰ মানে l1 সমান্তৰাল l2 আৰু l2 সমান্তৰাল l3 ইয়াৰ পৰা কি পাম l1 সমান্তৰাল l3 তাৰ মানে l1, l3 ক'ত আছে r ত আছে সকলো l1, l2, l3 belongs to কি belongs to a therefore r সংক্ৰামক আৰু r যদি সংক্ৰামক লাষ্টত কি লিখিবা therefore r সমতুল্যতা সম্বন্ধ
হেকে হ'ব আৰু অলপ টাইম আছে তোমালোকৰ এইটো এক্সাৰসাইজ হেক আশা কৰোঁ তোমালোকে একদম ভালকে কনসেপ্ট ক্লিয়াৰ হৈছে যদি পৰীক্ষাত অলপ ইফাল ইফালৰ কোশ্চেন দিয়ে তোমালোকে কনসেপ্টটো ৰাখিবা কনসেপ্টটো ৰাখিলে 100% তোমালোকৰ কনসেপ্ট হৈ যাব আৰু কনসেপ্ট হৈ যোৱা মানে পৰীক্ষাত বেলেগ কোশ্চেনো যদি আহে বেলেগ কোশ্চেনো তোমালোকৰ হৈ যাব অলপ ইফাল ইফাল হলনি কৰিব পাৰে কোশ্চেনৰ ডাঙৰ কথা নহয় হ'ব ঠিক আছে তো আমাৰ লাষ্ট পাৰ্টটো চাও কি লিখা আছে লাষ্ট পাৰ্টটো চাও আমি কি লিখা আছে কি কৈছে y = কি লিখা আছে 2x + 4 ৰেখাৰ লগত যুক্ত হয় এই সমীকৰণটো তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ এটা সমীকৰণৰ লগত মিলি আছে y = mx + c মনত পৰিছে নাই m2 কি আছিল m2 আছিল স্লোপ না স্লোপ আছিল নাই প্ৰৱণতা ঠিক আছে আৰু c কি আছিল c আছিল y অক্ষত যেটো এটা ৰেখাই কাটিছিলে না y অক্ষত কাটা মানে হল y ইন্টারসেপ্ট মানে এনেকা টাইপৰ আছিল এইটো মান হল এইটো মান কাৰ মান আছিল এইটো মান আছিল c ৰ মান ঠিক আছে এইটো মান আছিল c ৰ মান তো এবাৰ কেছটো হল যদি মানে ইয়াৰ লগত এই y = 2x + 4 ৰ লগত সমান্তৰাল হৈ থকা আৰু ৰেখা কেইটা হ'ব পাৰে ইয়াৰ সংগতি এটা বস্তু মনত ৰাখা এই লাইনটো যদি মোৰ এনেকা গৈ আছে 2x + 4 যদি মোৰ এনেকা গৈ আছে ধৰি লোৱা এনেকা গৈছে এবাৰ যদি দুটা তিনিটা ৰেখা বা যদি অসীম ৰেখা ইনফাইনাইট ৰেখা যদি আমাৰ সমান্তৰাল হ'ব লাগে তেতিয়া হলে হিয়তৰ যেটো স্লোপ আছে মানে প্ৰৱণতা আছে হিটো তো চেঞ্জ হ'ব নোৱাৰে কাৰণ আমি জানো দুটা ৰেখা যদি সমান্তৰাল যায় হিয়তৰ মাজৰ যেটো প্ৰৱণতা বা স্লোপ এটো সদায় কি থাকে সেমে থাকে তাৰ মানে ইয়াৰ স্লোপ যদি যিমান হ'ব ইয়াৰৰ স্লোপ কিমান হ'ব একে হ'ব তাৰ মানে ইয়াৰ স্লোপ যদি ইয়াৰ প্ৰৱণতা যদি 2 আছে তো ইয়াৰো 2 হ'ব ইয়াৰো 2 হ'ব ইয়াৰো 2 হ'ব খালি এই পিছৰ নাম্বাৰটো বেলেগ হ'ব একবাৰ 4 ইফাল দি গল একবাৰ 5 ওপৰ দি গল একবাৰ 6 আৰু গল একবাৰ মাইনাস তাৰ মানে এই সংখ্যাটো চেঞ্জ হ'ব পাৰে কিন্তু প্ৰৱণতা এই m ৰ মান চেঞ্জ হ'ব নোৱাৰে m ৰ মান যদি অলপ হলেও বদলি যায় এনেকা গৈছে m ৰ মান অলপ যদি বদলি যায় তেতিয়া হলে ক'ত বাজায় তো কাটাকাটি কৰিব তেতিয়া আৰু সমান্তৰাল হৈ নাথাকে এই কাৰণে কি হ'ব লিখা মই কৈ আছো কি হ'ব এনেকা লিখা y = 2x + 4 ৰেখাৰ লগত যুক্ত সকলোবোৰ ৰেখাৰ সংহতিটো হল y = 2x + 4 ৰেখাৰ লগত যুক্ত সকলোবোৰ ৰেখাৰ সংহতি কি হ'ব সংহতি হল y = 2x + c আৰু c belongs to কি হ'ব c belongs to হ'ব বাস্তৱ সংখ্যা প্ৰৱণতা চেঞ্জ নহয় প্ৰৱণতা একে থাকিব কিন্তু এই c ৰ মান তুমি +1 +2 হাফ 7 জি ইচ্ছা দিয়া একবাৰ লাইন ইফালে গল একবাৰ ইফালে গল একবাৰ ইফালে গল একবাৰ ইফালে গল একবাৰ ওপৰত গল এনেকা গল কিন্তু প্ৰৱণতা একে থাকিব কাৰণে ৰেখাবিলাক কি হৈ থাকিব সমান্তৰাল হৈ থাকিব ক্লিয়াৰ হৈছে ঠিক আছে এবাৰ চোৱা অলপ আছে আমাৰ MCQ দুটা তোমালোকে ট্রাই কৰিবা MCQ দুটা তোমালোকৰ হোমৱৰ্ক একদম ইজি কমেন্টত MCQ দুটাৰ আনসাৰ দুটা সবে দি দিবা কমেন্টত সবে আনসাৰ 15 অৰ আনসাৰ A B C D কি হ'ব কমেন্ট কৰিবা সবে তেতিয়া হলে ময়ো ক্লিয়াৰ হ'ম যে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে MCQ দুটাৰ আনসাৰ সবে দি দিবা ঠিক আছে অলপ এটা বস্তু ৰৈ গৈছিল মই কৈছিল লাষ্টত ইটো দেখাম জাস্ট ইটো 5 মিনিট লাগিব বেছি টাইম নালাগে আমাৰ চোৱা লাষ্ট বস্তু কি আছে উদাহৰণ দিব লাগে তো উদাহৰণৰ কাৰণে আমি সংগতি এটা ধৰি লও সংগতি কি ধৰিছো 1 2 3 তেতিয়া হলে আমাৰ r2 কি হ'ব r is a subset of কি হ'ব a cross a মানে r কোৰ পৰা ক'ত যায় মানে r2 মানে কোৰ r এৰ পৰা a কি কৈছে প্ৰতিসম হ'ব লাগে এইবিলাক উদাহৰণ নিজৰ মতে দিব পাৰিবা মই সৰু উদাহৰণ দি আছো প্ৰতিসম হ'ব লাগে ঠিক আছে কিন্তু প্ৰতিফলনীয় নহয় আৰু সংক্ৰামক নহয় প্ৰতিসম হ'ব লাগে তেতিয়া হলে মই 1 2 লিখি দিও আৰু 2 1 লিখি দিও নিজে চোৱা প্ৰতিফলনীয় হৈছে নেকি হোৱা নাই কাৰণ 1 1 2 2 3 3 নাই ঠিক আছে যেতিয়া এইবিলাক এনেকা উদাহৰণ দিবা এই বস্তুটো কিন্তু আগত লিখি লবা তোমালোকে এক্সামিনাৰক কৈ দিবা যদি এনেকা 1 মাৰ্কৰ আহে এক্সামিনাৰক কৈ দিবা যে তোমালোকৰ সংগতিটো কিমান তোমালোকে যদি এক্সামিনাৰক সংগতিটো লিখি নি দিয়া তে এক্সামিনাৰে কেনেকা গম পাব তোমাৰ সংগতিটো কি আছিল তুমি 1 2 3 4 এ লৈছিলা নে ABCD এ লৈছিলা না তোমালোকে মোৰ নাম তোমাৰ নাম মেথছৰ নাম লৈছিলা হা এনেকা তো নহয় তো সংগতিটো লিখি দিবা সো
প্ৰতিসম হৈছে নে নহয় 1 2 উল্টা 2 1 হৈছে সংক্ৰামক হৈছে নহয় কাৰণ 2 2 কাটি দিলে মই 1 1 পাম 1 1 নাই তো প্ৰতিসম হল কিন্তু প্ৰতিফলনীয় নহল আৰু সংক্ৰামক নহল এটো হেক এটো একদম ইজি নেক্সট কি আছে সংগতি আমাৰ সেমে আছে হা সংগতি আমাৰ 1 2 3 আছে ধৰি লোৱা সো নেক্সট কি আছে চাও আমি সংক্ৰামক হ'ব কিন্তু প্ৰতিফলনীয় নহয় আৰু প্ৰতিসম নহয় খালি এটা 1 2 লিখি এৰি দিলু মই কি কৈছিলো যদি এবি আছে কিন্তু এবিৰ লগত যদি বিসি লগে পোৱা নাই তথাপি অটোমেটিক কি হৈ যায় সংক্ৰামক এবি আছে ইয়াৰ লগ বিসি আমি পোৱাই নাই তো অটোমেটিক এটো কি হল সংক্ৰামক হল কিন্তু প্ৰতিফলনীয় নহল কিয় কাৰণ 1 1 2 2 3 3 নাই আৰু প্ৰতিসম নহল কিয় কাৰণ 1 2 উল্টা 2 1 নাই সেস একদম সৰু সৰু एग्जांपल দি আছো যাতে তোমালোকৰ বুজাত ইজি হয় ঠিক আছে হ'ব নেক্সট নাম্বার 3 কি আছে নাম্বার 3 আছে প্ৰতিফলনীয় আৰু প্ৰতিসম কিন্তু সংক্ৰামক নহয় প্ৰতিফলনীয় বুলি কৈছে তাৰ মানে আমাৰ 1 1 2 2 3 3 গোটেই কেইটা তো দিবই লাগব 1 1 2 2 3 3 দিবই লাগব আৰু কি কৈছে প্ৰতিসম হ'ব তো প্ৰতিসম হ'ব মানে 1 1 ৰ উল্টা 1 1 আছে 2 2 ৰ উল্টা 2 2 আছে 3 3 ৰ উল্টা 3 3 আছে ইয়াতে যদি মই সংগতিটো ৰখাই দিও প্ৰবলেমটো কি হ'ব জানা প্ৰতিফলনীয় হ'ব ঠিক আছে প্ৰতিসম হ'ব কিন্তু ইয়াতে যদি মই সংগতিটো ৰখাই দিও এটো তো সংক্ৰামক হৈ যাব না কাৰণ ইয়াৰ কোনো লগ নাই ইয়াৰ লগ নাই ইয়াৰ লগ নাই অটোমেটিক সংক্ৰামক হৈ যাব এই কাৰণে আৰু অলপ কিবা দিব লাগিব এই কাৰণে মই কি দিলু মই 1 2 দিলু হল আৰু কি দিলু 2 1 দিলু সাবা আৰু কি দিলু মই 2 3 দিলু আৰু কি দিলু 3 2 দিলু এবাৰ ভালকে চাবা হা এবাৰ প্ৰতিফলনীয় হৈছে না নাই হৈছে কাৰণ 1 1 2 2 3 3 আছে প্ৰতিসম হৈছে না নাই হৈছে কিয় ইয়াৰ উল্টা নিজে ইয়াৰ উল্টা নিজে ইয়াৰ উল্টা নিজে ইয়াৰ উল্টা এটু ইয়াৰ এটু ইয়াৰ উল্টা এটু ইয়াৰ কিন্তু সংক্ৰামক হৈছে না নাই সংক্ৰামক হোৱা নাই কিয় হোৱা নাই মই एग्जांपल দে বুজাই আছো এটু চোৱা কোনটো কোনটো লম মই এটু আৰু এটু লৈছো 1 2 আৰু 2 3 মই যদি 1 2 আৰু 2 3 লও এই দুটা মিলিছে না লগ পাইছে না নাই বিবি কাটা থাকিল কি 1 3 আৰু 1 3 আমাৰ ইয়াতে নাই বুজি পালা এই কাৰণে আমাৰ এটো কি হল প্ৰতিফলনীয় হল প্ৰতিসম হল কিন্তু সংক্ৰামক নহল তোমালোকে নিজৰ মতে উদাহৰণ দিব পারবা কোনো কথা নাই ঠিক আছে নেক্সট যাও নাম্বার 4 কি আছে প্ৰতিফলনীয় আৰু সংক্ৰামক কিন্তু কি নহয় প্ৰতিফলনীয় আৰু কি হ'ব সংক্ৰামক কিন্তু কি নহয় কিন্তু প্ৰতিসম নহয় প্ৰতিফলনীয় হ'ব মানে 1 1 দিলু 2 2 দিলু 3 3 দিলু হলে আৰু কি কৈছে প্ৰতিফলনীয় হ'ব সংক্ৰামক হ'ব কিন্তু প্ৰতিসম নহয় 1 2 দি মই এৰি দিলু ইয়াৰ উল্টাটো লিখাই নাই ইয়াৰ উল্টাটো মই লিখছো নেকি ইয়াৰ উল্টাটো মই লিখা নাই সো ইটো আমাৰ প্ৰতিফলনীয় হল ইটো আমাৰ সংক্ৰামক হল কেনেকা সংক্ৰামক হল ইয়াৰ লগত যদি ইয়াৰ কৰা 1 1 কাটি দিলু থাকিল 1 2 আছে ইয়াক যদি মনে মনে আগত ধৰি লোৱা যদি 1 2 আগত ধৰি লোৱা 2 2 কাটলু থাকিল 1 2 আছে তো প্ৰতিফলনীয় হল সংক্ৰামক হল কিন্তু প্ৰতিসম নহল কিয় 1 2 ৰ উল্টা 2 1 নাই ক্লিয়াৰ হল ওকে এটো লাস্ট কোশ্চেন আমাৰ এটো আমাৰ ভিডিওৰ লাস্ট কোশ্চেন প্ৰতিসম আৰু কি সংক্ৰামক প্ৰতিসম হ'ব আৰু সংক্ৰামক হ'ব আৰু মই লিখি দিছো 1 প্ৰতিসম আৰু 1 1 এ লিখি দিলু তো 1 1 ৰ উল্টা 1 1 নিজে আছে হল প্ৰতিসম হল সংক্ৰামক মানে ইয়াৰ 1 1 ৰ লগত এটো কাল লগত মিলাবই ইয়াৰ তো লগে নাই তো অটোমেটিক কি হল অটোমেটিক এটো সংক্ৰামক হৈয়ে গল আৰু প্ৰতিফলনীয় হ'ব না লাগে প্ৰতিফলনীয়ৰ কাৰণে খালি 1 1 হলে হ'ব নেকি নহয় আমাৰ 1 1 ও লাগব আমাৰ 2 2 ও লাগব আমাৰ 3 3 ও লাগব তো এটো আমাৰ প্ৰতিসম হল সংক্ৰামক হল কিন্তু প্ৰতিফলনীয় নহল এন্ড তো এন্ড তোমালোকৰ এক্সাৰসাইজ 1.1 কমপ্লিটলি খতম সব বস্তু হৈ গল ঠিক আছে তো তোমালোকে এখানে ভালকে ঘৰত একবাৰ ৰিভিশন দিয়া ঘৰত সবে একবাৰ প্ৰ্যাকটিস কৰা কিবা ডাউট থাকিলে কমেন্ট কৰিবা আৰু এটা বস্তু পাহৰি না যাবা এই দুটা এমসিকিউ কিন্তু হোমৱৰ্ক দিছো এনেটো হোমৱৰ্ক দিছো আৰু কেটামান দুটা এমসিকিউ হোমৱৰ্ক দিছো এটো কিন্তু মোৰ আনসার কমেন্টত লাগিব ওকে কমেন্টত লাগিব ঠিক আছে ক্লিয়ার হৈছে তো ভালকে পঢ়ি থাকা সো তোমালোকে আশা কৰো আমালোকে নেক্সট ভিডিওৰ ফালে তোমালোকে বহুত জলদি আহিবা আৰু তোমালোকে যদি আমাৰ চেনেলটো ভালকে নোটিস কৰি আছা ম্যাথছৰ লগত ফিজিক্সৰ ভিডিও আহি আছে আৰু লগতে ম্যাথছৰ লগত কি বায়োলজিৰ ভিডিও আহি আছে সো অল দা বেষ্ট লাইক শেয়ার সাবস্ক্রাইব টু টেসলা টিচিংস